নমস্কাৰ সুপ্ৰভাত আপোনালোকক পুনৰবাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো গতিকে সদায় কৰি অহা নিচিনাকে আজিও আমি নিউজ পেপাৰ এনালাইচিছটা আপোনালোকলৈ লৈ আহিছো যিটোৰ পৰা আপোনালোকৰ এপিএসসি বা ইউপিএসসিৰ প্ৰিলিমছ মেইনছ আৰু ইন্টাৰভিউত সহায় হ'ব ঠিক আছে গতিকে লেটস মুভ এহেড কি আজি নিউজেছ আছে প্ৰথম যিটো নিউজেছ আছে সেইটো আছে যে হোৱাই ডিফেন্স ইণ্ডাষ্ট্ৰী needs an urgent rehaul এটা ৰিহল শব্দটোৰ অৰ্থ হৈছে ৰিনোভেশন এণ্ড ৰিপেয়াৰ আমাৰ ডিফেন্স যিটো ইণ্ডাষ্ট্ৰি আছে এই ইণ্ডাষ্ট্ৰিটোত এটা কি দৰকাৰ হৈছে যে ৰিনোভেশন দৰকাৰ হৈছে তাৰ ওপৰত অৰুণ প্ৰকাশ হু ৱাজ দ্য ফৰ্মাৰ চিফ অফ নেভেল ষ্টাফ তেওঁ এটা আৰ্টিকল লিখিছে যিটো আপুনি ভাবি চাওক যে অৰুণ প্ৰকাশ ৱাজ এ ফৰ্মেল নেভেল ষ্টাফ গতিকে তেওঁ চিফ এজনে লিখা বস্তু এটা কিমান ইম্পৰ্টেন্ট হ'ব তাৰ পৰা আমি অকণ এক্সট্ৰেক্ট কৰি আনিছো যে কি বস্তু আপোনালোকৰ এপিএসসি কাৰণে ইম্পৰ্টেন্ট হ'ব ফ্ৰম all the stages of the examination গতিকে পেপাৰ 2 কাৰণে এটো ইম্পৰ্টেন্ট হ'ব গভৰ্নেন্স এণ্ড পলিটি ইস্যু ক্ষেত্ৰত আপোনালোকে এটো বস্তু লিখিব পাৰিব যে আমাৰ যিটো ডিফেন্স ইণ্ডাষ্ট্ৰি আছে তাত এটা ইস্যু আছে যে আমাৰ সেই ডিফেন্স ইণ্ডাষ্ট্ৰিটো কি কৰিব লাগিব ৰিনোভেট কৰিব লাগিব আৰু ৰিনোভেটৰ এটা ধুনীয়া আপোনালোকে সিনোনিমছ পাইছে ৰিহল ঠিক আছে এনেকুৱা ধৰণৰ ওয়াৰ্ড বিলাক লিখিব তেতিয়া মেইনছৰ আপোনালোকৰ আনসাৰটো খুব ভাল হ'ব গতিকে এই প্ৰপোজাল ইজ পুট ফৰ্থ to establish a dedicated Ministry of Defense Technology and Production. গতিকে ডিফেন্স প্ৰডাকশন আৰু টেকনলজিৰ আপগ্ৰেডেশনৰ কাৰণে বা তাৰ ডেডিকেটেড এটা ডিফেন্স মিনিষ্ট্ৰি বনাবলৈ কৈছে ঠিক আছে aim at integrating defense research and development with the production to enhance efficiency and outcome গতিকে ডিফেন্স ৰিসাৰ্চ and defense production তাক বস্তুটো এন্টেংগল কৰিব কাৰণে এটা ডেডিকেটেড মিনিষ্ট্ৰি বনাবৰ গৈছে যাতে আমাৰ যিটো স্পেসিফিক ডিফেন্স ৰিলেটেড যিখিনি এফিচিয়েন্সি আছে বা যিখিনি লুপ হোল আছে আৰু আউটকাম ওৰিয়েন্টেড যাতে হয় বস্তুটো ঠিক আছে তেতিয়াহে আমাৰ দৰকাৰ হ'ব কাৰণ কি ডিফেন্স ইজ ভেৰি ইম্পৰ্টেন্ট and we are spending 8% of our budgetary expenditure on defense গতিকে আমাৰ সেই যিটো পাবলিক মানি আছে এটো আমি ওয়েস্ট হোৱাটো নিবিচাৰো হয় না নহয় নেক্সট যেটো আছে there are significant challenges in attaining self reliance in a defense sector গতিকে কি challenges আছে এটো ডাইৰেক্ট এটা কোৱেশ্চনে আহিব পাৰে যে what are the significant challenges that are facing in the way of self reliance in the defense sector গতিকে এটো যেটা কোৱেশ্চন আহে গতিকে সেই কোৱেশ্চনটো কেনেকৈ আপুনি টেকল কৰিব এপিএসসি যদি primarily due to গতিকে আপোনালোকে এইখিনি বা ধৰি লওক পইণ্ট এটা এক্সট্ৰাক্ট কৰিব পাৰে due to the heavy reliance in import গতিকে আমি এক নম্বৰ পইণ্টটো এটো ওলাই গল যে আমাৰ heavy reliance on import আমাৰ ইন্ডিয়াখন যে এতিয়া যে ইউনাইটেড নেশনস সিকিউৰিটি কাউন্সিলত যে সোমাব পৰা নাই তাত মেইন অবস্টেকলটো হৈছে হেতু যে আমি কৈ থাকো যে চাইনা আমাক হেতু ভেটো পাৱাৰ ইউজ কৰিছে কিন্তু চাইনাই ভেটো পাৱাৰটো ইউজ কৰোঁতে এটা ৰিজন দিব লাগিব ন ৰিজনটো এটো দিছে যে ইন্ডিয়া দেখোন বেছিভাগ বস্তু লুকুৱা পা নাই গতিকে তেনেকুৱা এখন দেখে আকৌ কেনেকৈ গোটেই ওয়াৰ্ল্ডৰ সেফ এণ্ড সিকিউৰিটি কাৰণে ইনিশিয়েটিভ ল'ব পাৰে গতিকে সেই যিটো পইণ্ট আছে সেই পইণ্টটোত সদায় ইন্ডিয়া কি হৈছে লৈ গৈছে গতিকে এইটো আপোনালোকৰ প্ৰথম পইণ্ট হ'ব পাৰে গতিকে সেকেন্ড পইণ্ট ফৰ এসেনশিয়াল টেকনলজি সাচ এজ ইঞ্জিনছ মেচিনাৰী এণ্ড সেন্সৰ্স গতিকে আমাৰ যিখিনি ইঞ্জিনছ আছে মেচিনাৰী আছে আৰু সেন্সৰ্স স্পেশালি সেই সেন্সৰখিনি আমি লুকুৱা পা ইম্পৰ্ট কৰিছো দ্যাট ইজ ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট A comparison with the China underscores India's delay in cultivating indigenous defense capabilities গতিকে এটো দ্বিতীয় পইণ্ট হ'ব পাৰে যে আমি কি কৈছো আমাৰ ডিলে হৈছে কি ডিলে হৈছে যে যিটো কাল্টিভেট কৰিব কাৰণে যিটো আমাৰ ডিফেন্স কেপেবিলিটিজ আছে গতিকে আমি ধৰি লওক কিবা এটা তেজসখন বনাইছো সেইখন ডেভেলপ হওঁতে আমাৰ বহুত ডিলে হৈছে ইন কম্পাৰিজন টু চাইনা গতিকে এক্সাম্পলত আমি চাইনাটো লিখি দিলো দুই নম্বৰ পইণ্টটো আমি কি লিখিলো যে ডিলে ইন টেকনলজিক্যাল ইমপ্লিকেশনস বা ইমপ্লিমেন্টেশনস despite having a comparatively advantaged industry founded in 1950s India's industry to boni hoisile tothabito amar kintu delay hoise persistent reliance on the imports from the countries like US gotike already etu point discuss kora goise gotike ami next jodi sao je ki hor kotha ami kom duta point ya ba ulale technological and innovation the discussion highlighted the importance of developing indigenous defense initiatives such as Tejas Light gotike eikhini ami ki hobai to lessen their reliance on the foreign affairs গতিকে এইটো এটা চ্যালেঞ্জেস মানে আমাৰ এইটো এটা কি হ'ব পাৰে আমি ক'ব পাওঁ যে ওয়ে ফৰৱাৰ্ড গতিকে ওয়ে ফৰৱাৰ্ডটো এইটো হ'ব পাৰে যে আমি কি কৰিব লাগিব যে ইম্পৰ্টেন্স অন ডেভেলপমেন্ট অফ ইন্ডিজিনিয়াস ডিফেন্স ইনিশিয়েটিভ কেলে ইন্ডিজিনিয়াস লাগেনো কাৰণ কি ইণ্ডিয়াৰ ৰিকোয়াৰমেন্টটো ইউনিক হয় গতিকে ইণ্ডিয়াৰ যিটো জিওগ্ৰাফি আছে সেই জিওগ্ৰাফিটো বেলেগৰ লগত মিলিব জানো কাৰণ কি আমাৰ ওপৰৰ ফালে চাইনা আছে বাওঁফালে আমাৰ নৰ্থ ওয়েষ্টত পাকিস্তান আছে আকৌ ইষ্টত আমাৰ বাংলাদেশ এণ্ড মিয়ানমাৰ আছে we have a different strategic as well as geographical challenges
সো গতিকে আমাৰ যিটো ৰিকুৱাৰমেণ্ট আছে সেইটো ফুলফিল কোনে কৰিব, লোকে যদি এতিয়া ফ্ৰান্সত যদি কিবা এখন বনে তেতিয়াহ'লে ফ্ৰান্সত যিখন আমাৰ ধৰি লওক ৰাফেল বনিছে তাততো কি মানে তেওঁলোকে এইটো চাব যে ফ্ৰান্সৰ জিঅ'গ্ৰাফিটো মতে বনিব, হয় নে নহয়? ইণ্ডিয়াৰ জিঅ'গ্ৰাফিটোৰ কাৰণে বনিব জানো? নবনে। সো গতিকে আমি কি কৰিব লাগিব, আমাৰ নিজৰ কাৰণে নিজে বস্তু বনাব লাগিব, যিটো কাৰণে সেইটো হৈছে কি আমাৰ এটা ৱে ফৰৱাৰ্ড বা এটা সলিউশন, এটা চেলেঞ্জ যদি থাকে তাৰ এটা সলিউশন লাগিব। সলিউশন ইজ দ্যাট। সেকেন্ড যদি তাত আপোনালোকে তেজছৰ এক্সাম্পল দিব পাৰে, হয় নে নহয়? ক্ৰিটিকেল প্ৰজেক্টছ হেভ ফেচ ডিলেজ। সো এইটো খুব ইম্পৰ্টেণ্ট হয় যে আমাৰ যিবোৰ ইম্পৰ্টেণ্ট প্ৰজেক্টছ আছে ন, সেই প্ৰজেক্টছ বিলাক সময়ত কমপ্লিট নহয়। সো এটা এটা এথিকেল ইস্যু হয়। সো গতিকে কৈছে যে বিউৰোক্ৰেটিক অবষ্টেকলছ। সো গতিকে বিউৰোক্ৰেটিক মানে হৈছে যে যি আমাৰ ধৰি লওক আমাৰ যিটো এডমিনিষ্ট্ৰেটিভ প্ৰচেছ আছে সেই প্ৰচেছটোত কি হৈছে কিছুমান বহুত আমাৰ ৰুলছ আছে, যেনেকে ধৰি লওক ৰেড টেপিজিম বুলি এটা ৱৰ্ড আছে। সো গতিকে আমি ইটো ফাইল ক্লিয়াৰ কৰিব লাগিব, সিটো ক্লিয়াৰেন্স লাগিব। সো এইখন কৰি থাকোতে আমাৰ বহুত ডিলে হৈ যায়। সো গতিকে আমাৰ যিটো প্ৰজেক্ট যেতিয়া হৈ উঠিব লাগিছিলে সেইটো নহয়, বহুত ডিলে হৈ যায়, হয় নে নহয়? সো গতিকে সেইটো বস্তু আপোনালোকে লিখিব পাৰে। তাত আপোনালোকে এটা এক্সাম্পল দি দিব পাৰে, যেনেকে ধৰি লওক নিউক্লিয়াৰ পাৱাৰ ছাবমেৰিন। সো গতিকে নিউক্লিয়াৰ পাৱাৰ ছাবমেৰিন আমাৰ 2 নম্বৰখন এতিয়াহে আহিছে, 1 নম্বৰখন 2014 আহিলে, INS যিখন আৰিহান্ত আছে। তো ইমান দিলে কিয় হ'ল? তো গতিকে সেইটো দিলে আপোনালোকে এক্সাম্পল হিচাপে লিখিব পাৰে, যিটো ইয়াত ইনকৰ্পৰেট কৰা নাই। তথাপিতো ইকনমিক ইম্পেক্ট যদি প্ৰডিউচিং গুডছ লোকেলি উইথ জেনেৰেট এমপ্লয়মেণ্ট। সো গতিকে এইটো এটা ধুনীয়া সলিউশন হ'ব পাৰে যে আমি কিহৰ কাৰণে মেক ইন ইণ্ডিয়া কৰিব লাগে। কাৰণ কি মেক ইন ইণ্ডিয়া কৰিলে ডিফেন্সৰ ক্ষেত্ৰত এনেকুৱা লাভ হ'ব যে আমাক যিটো ৰিকুৱাৰমেণ্ট আছে তেনেকুৱা ধৰণৰ প্ৰডাক্ট এটা বনিব। সেকেন্ড কি লাভ হ'ব যে আমি যদি ইয়াতে বনাও তেতিয়াহ'লে আমাৰ যিটো MSME চেক্টৰ আছে বা যিটো লোকেল ইণ্ডাষ্ট্ৰি আছে সেইটো গ্ৰ' হ'ব। লোকেল ইণ্ডাষ্ট্ৰিটো গ্ৰ' হলে তাত জব ক্ৰিয়েশ্যন হ'ব, জব ক্ৰিয়েশ্যন হলে মানুহৰ ওচৰলৈ পইচা যাব, হয় নে নহয়? সো গতিকে এই যিটো ইকনমিক যিটো মানে ইম্পেক্ট আছে বা ইকনমিক যিটো বেনিফিট আছে সেইটো আপোনালোকে লিখক ৱে ফৰৱাৰ্ড। হিন্দুস্তান এৰোনটিকেলৰ কথা এক্সাম্পল হিচাপে লিখক। সো ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল চিকিউৰিটি যদি হয়, ষ্ট্ৰেংথেনিং নেভেল কেপেবিলিটিজ থ্ৰু দা ইন্ট্ৰডাকশ্যন অফ। সো গতিকে এই যিটো কালি আমি এইটো কথা ভালকে ডিছকাছ কৰিছিলো, INS নীলগিৰি, INS সুৰাট এণ্ড INS ভাগশিৰ, অল দিছ থিংছ হেজ টু বি ইন ইয়ৰ এক্সামিনেশ্যন মাৰ্কস, মানে ইন ইয়ৰ কপি, ঠিক আছে? মেইনছৰ কপিত সেইবোৰ আপোনালোকে এক্সামিনেশ্যন মানে এক্সাম্পলছ দিয়ক। কাৰণ কি এক্সাম্পলটো দিলে ছাবষ্টেনচিয়েট হয় পইণ্ট এটা, কাৰণ কি পইণ্ট এটা চবেই জেনেৰেট কৰিব, কিন্তু আপুনি সেই বস্তুটোক যদি এটা এক্সাম্পলৰ থ্ৰু দি যদি ছাবষ্টেনচিয়েট কৰে দেন ইউ হেভ এ গুড বেনিফিট, ঠিক আছে? অ'কে, সো গতিকে নেক্সট আমি চাওঁ। সো এইটো আপোনালোকে তেনেকে ধৰণৰ বস্তুবিলাক এক্সট্ৰেক্ট কৰিব। সো হিষ্টৰিকেল কনটেক্সট, এথিকেল পেপাৰখনৰ কাৰণে কি ইম্পৰ্টেঞ্চ আছে। সো গতিকে আমাৰ এছে পেপাৰত আহিব পাৰে, কেছ ষ্টাডি হিচাপে আপোনালোকে লিখিব পাৰে। আপোনালোকে গম পায় যে ইফ ইউ প্ৰভাইড এ কেছ ষ্টাডি এণ্ড ইট হেজ এ এডেড এডভান্টেজ ইন ইয়ৰ এনচাৰ্ছ, ঠিক আছে? কাৰণ কি আপোনালোকে দেখিছে যে কেছ ষ্টাডি আৰু এক্সাম্পল আমাৰ লেক আছে। যিমান বিলাক মানে আমি কপি চেক কৰো তেতিয়াহ'লে আমি এইটো দেখো যে ষ্টুডেণ্টছ আৰ প্ৰভাইডিং গুড পইণ্টছ, দে আৰ মেকিং গুড পইণ্টছ, বাট দে আৰ নট ছাবষ্টেঞ্চিং দেয়াৰ পইণ্টছ উইথ এন এক্সাম্পল এজ ৱেল এজ কেছ ষ্টাডি। কেছ ষ্টাডি যে একেবাৰে বহুত কম থাকে, ঠিক আছে? সো গতিকে আপোনালোকে যদি এইটো কেছ ষ্টাডি হিচাপে লিখিব পাৰে যে এক্সাম্পল অফ টিলে ইন দ্য কাবেৰী ইঞ্জিন আৰু তেজছ প্ৰজেক্ট। সো তেজছ প্ৰজেক্টটো যেতিয়া আহিব লাগিছিলে তাতকে বহুত দেৰি হ'ল। সো গতিকে এইটো একদম ধুনীয়া লিখিব পাৰে। ইণ্টাৰভিউ প্ৰিপেৰেশ্যনটো আপোনালোকৰ সেইটো সহায় হ'ব, ঠিক আছে? সো গতিকে এই আপোনালোকে আৰ্টিকলটো বা কেনেকে হলিষ্টিকলি আমি প্ৰেজেন্ট কৰিছো আপোনালোকে গম পাইছে। সেকেন্ড আৰ্টিকলটো মই চেজিং দা মনচুন IMD ইন দ্য মিছন মোড। আমি গম পাইছো যে ইণ্ডিয়াখনৰ কি হৈছে যে মানে 48% অফ আৱাৰ লেবাৰ ফৰ্চ আৰ এংগেজিং ইন এগ্ৰিকালচাৰ। আৰু এগ্ৰিকালচাৰটো বহুত ইম্পৰ্টেণ্ট হয় চব ক্ষেত্ৰৰ কাৰণে, ফুড চিকিউৰিটিৰ কাৰণে ইম্পৰ্টেণ্ট, নিউট্ৰিশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট, এমপ্লয়মেণ্টৰ কাৰণে ইম্পৰ্টেণ্ট, চবৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট হয়। কিন্তু সেই যিটো এগ্ৰিকালচাৰ হয় তাৰ প্ৰডাকশ্যনটো কোনে ডিটাৰমাইন কৰিছে? ৰেইন। আৰু সেই ৰেইনটো কেতিয়া আহিব? মনচুন। সো গতিকে সেই মনচুনটো কোনে প্ৰেডিক্ট কৰি আছে বা কোনে অবজাৰ্ভ কৰিছে? ইণ্ডিয়াৰ মেট্ৰিঅলজিকেল ডিপাৰ্টমেণ্ট। আমি যদি ইণ্ডিয়াখন আমি চাওঁ তেতিয়াহ'লে দুটা টাইপৰ মনচুন আহে, হয় নে? যদি ইণ্ডিয়া মেপখন আমি পটককে আঁকো তেতিয়াহ'লে এনেকুৱা ধৰণৰ হ'ব। সো এইটো যদি আমি আঁকি পেলাই চাওঁ তেতিয়াহ'লে আমি দেখিম যে ইণ্ডিয়াত যিটো এটা মনচুন আহে এনেকে, এইটোক আমি কি বুলি কওঁ চাওক, আপোনালোকে ডাইৰেকশ্যনটো চাওক। এইটো ডাইৰেকশ্যনটো কি হয়? এইটো হৈছে চাউথ আৰু এইটো হৈছে কি? ৱেষ্ট। এতিয়া মনচুনটো আহিছে কোনটো ডাইৰেকশ্যন? এইটো ডাইৰেকশ্যন। সো গতিকে ইয়াৰ নামটো কি দিছে? চাউথ ৱেষ্ট মনচুন, হয় নে নহয়? চাউথ ৱেষ্ট মনচুনটো আহিছে আৰু আমি গম পাইছো যে এইখিনি সাগৰৰ ওপৰেদি আহিছে। যদি সাগৰৰ ওপৰেদি আহে ই ৰেইন লৈ আহিব আৰু ইয়াত কি হ'ব? ই ৰেইন ড্ৰপ কৰিব, আৰু যদি ৰেইন ড্ৰপ কৰে ইণ্ডিয়াত কি হ'ব? এগ্ৰিকালচাৰটো মানে ডেভেলপ হ'ব বা এগ্ৰিকালচাৰ কাৰণে বেনিফিটেড হ'ব। সো গতিকে এই যিটো মনচুন আছে এই মনচুনটো কেতিয়া আহিব, কিমান আহিব, এনেকে ধৰণে ইম্পেক্ট পেলাব, সেই বস্তুটো আমি থিয়ৰিত NCERT কিতাপ আপুনি গম পাইছে যে 1 জুনত আমাৰ যিটো চাউথ ৱেষ্ট মনচুন আছে এইটো ক'ত হিট কৰিব লাগে? কেৰেলা।
তো গতিকে আপোনালোকে সেইবিলাক বস্তু আপোনালোকে চাই থব, ঠিক আছে। তো গতিকে এইটো বস্তু IMD এ চাবলৈ গৈ আছে, ঠিক আছে। তো গতিকে আমি যদি এই আৰ্টিকলটো অকমান ভালকে চাওঁ, both prelims মেইনছ এণ্ড ইণ্টাৰভিউ পাৰ্সপেক্টিভ, তেতিয়াহ'লে এনেকুৱা হ'ব যে ক্লাইমেট এণ্ড ৱেডাৰ ফৰকাষ্টিং। তো গতিকে ফৰকাষ্টিং মানে হৈছে যে কি হ'বলৈ গৈছে, প্ৰেডিকশ্যন, এইবিলাক চাইণ্টিফিক এণ্ড মানে ৰিজনেবল প্ৰেডিকশ্যন। So সেইটোকে ফৰকাষ্টিং বুলি কয়। IMD's role in studying monsoon, cyclone and extreme weather patterns critical for understanding India's diverse climate. So installation of Doppler's weather radars, automatic weather stations and radio sound for the better meteorological data and forecasting. So গতিকে আমি কি ইনষ্টল কৰিছো সেইখিনি কথাও যদি আপোনালোকে ধুনীয়াকৈ লিখিব পাৰে যে ইণ্ডিয়াই কি কৈছে নতুন নতুন যিবোৰ টেকনলজি আছে, যেনেকৈ আছে DWR, ডপলাৰ ৱেডাৰ ৰাডাৰ, অট'মেটিক ৱেডাৰ ষ্টেচনছ আছে, ৰেডিঅ' চন্ড। সো গতিকে এইখিনি বস্তু আমি কি কৈছো ইনষ্টল কৰিছো, যিখিনি ইনষ্টলেশ্যনৰ কাৰণে আমাৰ কি হৈছে বেটাৰ ফৰকাষ্টিং হৈছে। আমি এক্সেক্টলি প্ৰেডিক্ট কৰিব পাৰিছো যে 1 জুনত নাহে, এবাৰ 5 জুনত আহিব। সো গতিকে ফাৰ্মাৰ্ছ আৰ প্ৰিপেয়াৰ যে 5 জুনৰ দিনাখন বৰষুণ আহিব। সো গতিকে তেওঁলোকে এগ্ৰিকালচাৰ ছয়িং যিটো আছে সেইটো তাৰ মতে কৰিব, কাৰণ কি গুটিটো দিলে নহ'ব নহয়, তাত বৰষুণ পাব লাগিব। সো গতিকে সেই যিবোৰ কেলকুলেশ্যন আছে সেইবোৰ বেটাৰ হ'ব। যদি কেলকুলেশ্যনটো বেটাৰ হয় তেতিয়াহ'লে কি হ'ব যে এই যিটো প্ৰডাক্টিভিটি আছে, ক্ৰপ প্ৰডাক্টিভিটি, সেইটো কি হ'ব বেনিফিটেড হ'ব, আৰু ফাৰ্মাৰ্ছৰ কাৰণে সেইটো বেনিফিচিয়েল হ'ব। আমি ফাৰ্মাৰ্ছৰ যিটো ইনকম আছে সেইটো 2 টাইমছ কৰিব বিচাৰিছো, হয় নে, ডাবলিং ফাৰ্মাৰ্ছ ইনকম। So the impact of weather on society, accurate monsoon যদি forecast কৰে যে crucial for agricultural dependent livelihood affecting millions of people. We have already discussed it. So গতিকে এই পইণ্টটো আমি ধুনীয়াকৈ ডিসকাস অলৰেডি কৰিছো। তো তাৰপিছত যদি আমি চাওঁ ইনষ্টিটিউচনেল ৰিফৰ্মছ এণ্ড গভৰ্নেন্স, আমি গভৰ্নেন্সত কি কি ৰিফৰ্ম কৰিব লাগিব যাতে আমি IMD আৰু বেটাৰলি ফোকাস কৰিব পাৰে, মনসুন যাতে প্ৰেডিক্ট কৰিব পাৰে। ক্ৰিয়েশ্যন অফ মিনিষ্ট্ৰি অফ আৰ্ট সায়েন্স ইন 2006। সো গতিকে সেইটো আমি কি কৰিছো, এটা ডেডিকেটেড এটা মিনিষ্ট্ৰি আমি ক্ৰিয়েট কৰিছো যাতে আমি কি কৈছে আৰ্ট সায়েন্সৰ এই যিটো মিনিষ্ট্ৰি আছে তাৰ আন্ডাৰতে IMD এ কাম কৰে, আৰু সেই IMD এ কি কৰিব মনসুনটো প্ৰেডিক্ট কৰিব। কনসলিডেট দ্য ৱেডাৰ ক্লাইমেট এণ্ড ওচেনিক ৰিচাৰ্চ আন্ডাৰ এ সিংগল মিনিষ্ট্ৰি। তেতিয়া কি হ'ব ডিপাৰ্টমেণ্টেল কোহেৰেন্স হ'ব, ডিপাৰ্টমেণ্টেল যিবোৰ গেপছ আছে সেই গেপছ বিলাক এলিমিনেট হ'ব। তাৰপৰা কি হ'ব ফাৰ্মিং কমিউনিটি পৰা আদি কৰি এণ্টায়াৰ সোসাইটি বেনিফিটেড হ'ব, হয় নে নহয়। তাৰপিছত IMD's evolution from a service unit to a scientific unit, enhancing its research and operational capability. So গতিকে আমি যিটো ইনষ্টিটিউট আছে IMD, তাক আমি ইভলভ কৰাইছো, তাক আৰু বেটাৰ বনাইছো, যিটো খুব ইম্পৰ্টেণ্ট হয়। গ্লোবেল কোঅপাৰেশ্যন যদি আমি চাওঁ যে আপোনালোকে দেখিছে যে সব বস্তুতে কোঅপাৰেশ্যনটো খুব ইম্পৰ্টেণ্ট হয়। উইদাউট কোঅপাৰেশ্যন আমি কোনো বস্তুকে কি কৰিব নোৱাৰো, ভালকে ডেভেলপ কৰিব নোৱাৰো, কাৰণ কি অলৰেডি দ্য ইউৰোপিয়ান এজ ৱেল এজ দ্য আমেৰিকানছ হেজ ডেভেলপ মোৰ গুড এণ্ড মানে আৰু ধুনীয়া ধুনীয়া কি হৈছে দে হেভ ডেভেলপ মোৰ ফাইন এণ্ড ইমপ্লিমেণ্টেবল these technologies, and we have to adopt those technologies. For example, ইজৰাইলৰ পৰা আমি কি এডপ্ট কৰিছো যে ড্ৰিপ ইৰিগেশ্যন। সো গতিকে তেনেকে ধৰণে আমি গ্লোবেল কলাবৰেশ্যন কিছুমান কৰিব লাগিব। সেইবিলাকৰ কথা ইয়াত কৈছে যে ৱৰ্ল্ড মেট্ৰলজিকেল যিটো অৰ্গেনাইজেশ্যন আছে তাৰ লগত আমি কলাবৰেশ্যন কৰিব লাগে, কাৰণ কি WM ত আৰু অলপ ভাল প্ৰেডিকশ্যন কৰিব পৰা ছফটৱেৰ আছে বা টেকনলজি আছে। And if the IMD and WMO is in a collaboration mode, then we have a better data, আৰু একুৰেচি আমাৰ বাঢ়িব, যিটো বা আমাৰ ইণ্ডিয়াৰ বেনিফিট হ'ব, ঠিক আছে। সো গতিকে নেক্সট যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিছো টেকনলজিকেল এনহান্সমেন্ট যদি আছে, তাৰপিছত এনভাইৰনমেন্টেল মেনেজমেন্ট যদি আছে, মিছন মোড প্ৰগ্ৰেম আমি কৈছো যে মিছন মৌচম, এইটো অলৰেডি উই হেভ কভাৰ্ড ইট, যে আমি সেইটো বস্তু দেখুৱাইছো যে মিছন মৌচমটো কেনেকৈ আছে, এইমছ টু ইম্প্ৰুভ এগ্ৰ ইকনমিক সাৰ্ভিচেছ ইনক্লুডিং ফাৰ্মাৰ স্পেচিফিক ৱেডাৰ ফৰকাষ্টিং। সো গতিকে কিছুমান এনেকুৱা ধৰণৰ খেতি আছে যিবোৰ খেতিত ধৰি লওক পানী একেবাৰে নালাগে, যেনে ধৰি লওক আমি ক'ব পাৰো যে পালচেছ, যে আৰু কিছুমান খেতি আছে যিখিনি আমি কওঁ যে ৱাটাৰ গেজলিং ক্ৰপছ, ফৰ এক্সাম্পল ৰাইচ। সো গতিকে এতিয়া ৰাইচ যিখিনি ফাৰ্মাৰে কৰি আছে তেওঁলোকৰ কাৰণে মনচুনৰ যিটো আপডেট আছে সেইটো বেলেগ ধৰণে ইম্পৰ্টেন্স হ'ব। যিখিনি পালচেছ বা বেলেগ ধৰণৰ খেতি কৰিছে তেওঁলোক বা হৰ্টিকালচাৰ কৰিছে তেওঁলোকৰ কাৰণে আমি বেলেগকে ধৰণে কিছুমান ইনফৰমেশ্যন দিম। সো গতিকে ফাৰ্মাৰ স্পেচিফিক আমি কি দিম, ইনফৰমেশ্যন দিম, যিটো বা তেওঁলোকৰ খুব বেছি লাভ হ'ব, বেনিফিট হ'ব, হয় নে নহয়। সো নেক্সট যদি আমি চাওঁ যে এথিকেল ৰেছপনচিবিলিটি ইন সাৰ্ভিস ডেলিভাৰী, সেইটো খুব ইম্পৰ্টেন্ট হয়। ইন্টিগ্ৰিটি ইন পলিচি ইমপ্লিমেন্টেশ্যন, কাৰণ কি আমি যিটো বস্তু আছে সেই বস্তুটো প্ৰপাৰলি এক্সিকিউট কৰিব লাগিব টু এনশ্যোৰ ৱেলফেয়াৰ অফ দ্য এণ্টায়াৰ কমিউনিটি। ৰেলিভেন্স অফ SA, এথিক্স, ডিজাষ্টাৰ মেনেজমেন্ট, এই গোটেইখিনি কাৰণে এইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে, ঠিক আছে। সো গতিকে আমি দেখিছো যে GS পেপাৰ 1 অলৰেডি ইন 2019, 2016, 2022 আৰু 2019
এইবিলাকত আপোনালোকে দেখিছে যে এপিএসসি এণ্ড ইউপিএসচিত এনেকুৱা ধৰণৰ কুৱেশ্যনছ অলৰেডি আহিছে আৰু সেই কুৱেশ্যন বিলাক কেনেকে আপোনালোকে টেকেল কৰিব লাগে তাৰ কাৰণে আমি পইণ্টছ কিছুমান ইয়াত জেনেৰেট কৰি দিছো আপোনালোকে মেপ আঁকিব যেনেকে মই অলপ দেৰি আগত আঁকিলো কাৰণ কি মেপ উইল গিভ ইউ এন এডেড এডভান্টেজ সাইডতে এখন মেপ আঁকিব যিখন মেপত আপুনি দেখুৱাই দিব যে এইফালে সাউথ ইষ্ট মনসুন আছে খুব বেছি সফিষ্টিকেটেড মেপ আঁকিব দৰকাৰ নাই খালি আপোনাৰ যে সেইটো এৱেৰনেছ আছে যে এইটো জিঅ'গ্ৰাফি কুৱেশ্যন হয় এণ্ড ইন জিঅ'গ্ৰাফি কুৱেশ্যন উই হেভ টু এড সাম মাই মেপ ঠিক আছে সো গতিকে এইখিনি বস্তু আপোনাক কি কৰিব এটা এইডছ দিব ঠিক আছে সো গতিকে এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ খিনি আপোনালোকে চাব যিখিনি এতিয়া থাৰ্ড যিটো আমাৰ আৰ্টিকল আছে তালৈ চাওঁ যে হোৱাট ইলেকশ্যন কমিশ্যন ডাটা অন ওমেন পাৰ্টিচিপেশ্যন ইন পোল সেইজ সো গতিকে আমি গম পাইছো যে জেণ্ডাৰ ইনক্লুচিভনেছটো আমি আনিব লাগিব both in the governance as well as in the social যিমানখিনি প্ৰগ্ৰামছ আছে হয় নে নহয় তো এতিয়া যদি আমি চাওঁ যে ইলেকশ্যন যিটো চিষ্টেম আছে সেই ইলেকশ্যন চিষ্টেমটো একদম স্পাইনেল কৰ্ড হয় ফৰ দ্য ডেমক্ৰেচি ইয়াত এতিয়া আমাৰ ওমেন খিনি কিমান পাৰ্টিচিপেশ্যন আছে কাৰণ কি আমি যদি চাওঁ যে 48% of our population is women বা ফিমেল হয় সো গতিকে তেওঁলোকৰ পাৰ্টিচিপেশ্যনটো কিমান যদি সেই 48% যদি ভালকে পাৰ্টিচিপেট নকৰে তেতিয়াহ'লে আমি বুকুফিনাই ক'ব পাৰিম নে যে আমাৰ ইণ্ডিয়াখন এখন প্ৰপাৰ ডেমক্ৰেচি হয় তাত দেখোন 48% মানে হাফ অফ দ্য পপুলেশ্যনৰ দেখোন কোনো ৰোলে নাই কন্ট্ৰিবিউচনে নাই পাৰ্টিচিপেশ্যনে নাই so that's why these articles estimated highlighted some of these insights ঠিক আছে so গতিকে কি ক'বলৈ গৈ আছে যে challenges to women's participation socio cultural barriers so গতিকে আমাৰ ওমেনৰ পাৰ্টিচিপেশ্যনৰ কাৰণে বহুত socio cultural barrier আছে এনে আপুনি নিজে চাব যে আমাৰ যিমান আজি ভোটৰ দিন হ'ল তো প্ৰথমতে ভোট দিবলৈ কোন যাব মেল মেম্বাৰ্স খিনি যাব ফেমিলি তাৰ পিছত কি হ'ব তেওঁলোক অহাৰ পিছত কি হ'ব ফিমেল মেম্বাৰ খিনি যাব কেতিয়াবা এনেকুৱা হ'ব পাৰে যে ফিমেল মেম্বাৰ খিনি সিদিনাখন ভোট দিবৰ কাৰণে সময় নাপাব পাৰে ফৰ দেয়াৰ হাউচ হোল্ড ৱৰ্কছ সো গতিকে এইবিলাক কি হয় সোশ্যাল বেৰিয়াৰ নহয় জানো যে এইটো ৰেষ্ট্ৰিক্ট কৰি থোৱা আছে যে তুমি প্ৰথমতে এইখিনি কাম কৰিব লাগিব তাৰপিছত এইখিনি কাম কৰিব লাগিব সববোৰ কাম হৈ যোৱাৰ পিছতহে তেওঁ ভোট দিবলৈ যাব সো গতিকে এইবিলাক কি হয় যে কালচাৰেল এণ্ড সোশ্যাল বেৰিয়াৰ এই বেৰিয়াৰ বিলাক আমি নাইকিয়া কৰিব লাগিব সো সেইখিনি কথাকে ইয়াত কৈছে তো ডেছপাইট প্ৰগ্ৰেছ ইন দ্য জেণ্ডাৰ পেৰিটি এমং ভোটাৰ্ছ আমি দেখিছো যে ষ্ট্ৰাকচাৰেল ইনইকুৱেলিটিজ পাৰসিষ্ট লিমিটিং ওমেন্স পলিটিকেল পাৰ্টিচিপেশ্যন ইয়াত যদি চাওঁ যে জেণ্ডাৰ ৰেচিঅ' ইম্প্ৰুভ ফ্ৰম 910 টু 946 এইবিলাক বস্তু আপোনালোকে ডাটাবোৰ দিব আকৌ কাৰণ কি ডাটা দিলেহে আপুনি সাবস্টেনচিয়েট কৰিব পাৰিব আপুনি যদি কয় যে জেণ্ডাৰ ৰেচিঅ'টো আমাৰ ইম্প্ৰুভ হৈছে যে 910 in 1971 to 946 জেণ্ডাৰ ৰেচিঅ' মানে কি যে এভৰি 1000 মেলৰ এগেইনষ্টে কিমান ফিমেল আছে ইয়াত আমি দেখিছো যে 946 কি আছে ফিমেল আছে ফৰ এভৰি 1000 মেল সো এইটো ৰেচিঅ'টো ইম্প্ৰুভাইজ হৈছে ঠিক আছে তাৰপিছত আপুনি চাওঁ যে ফিমেল ভোটাৰ টাৰ্ণআউট কিমান সো সেইটো বস্তু ইনক্ৰিজ হৈছে লাহে লাহে আমি কি হৈছে যে ওমেনৰ পাৰ্টিচিপেশ্যন ইন দ্য সোসাইটি হেজ ইম্প্ৰুভ কাৰণ কি তেওঁলোকে কি কৈছে এডুকেশ্যন পাইছে বিকজ অফ দ্য ৰাইট টু এডুকেশ্যন এক্ট হয় নে নহয় ঠিক তেনেকে কি হৈছে তেওঁলোকে এৱেৰনেছ বাঢ়িছে তেওঁলোকৰ সোসাইটিত কনফিডেন্স আছে তেওঁলোকে নতুন নতুন জবস পাইছে ফৰ এক্সাম্পল দে আৰ ইনকৰ্পৰেটেড অৰ দে আৰ এংগেজ ইন সাম প্ৰাইভেট এজ ৱেল এজ গভৰ্ণমেণ্ট জব সো গতিকে তেওঁলোকে যেতিয়া এটা জব ক্ৰিয়েট কৰিব বা জব এটাৰ লগত যেতিয়া এছ'চিয়েট হ'ব তেওঁলোকে যেতিয়া আৰ্নিং কৰিব দে গেট এ কনফিডেন্স সো গতিকে এই কনফিডেন্সটো লৈ তেওঁলোকে কি কৰিব এই ধৰণৰ ধৰি লওক ভোটিং যিটো পাৰ্টিচিপেশ্যন আছে সেইটো বস্তু ইম্প্ৰুভ হ'ব সো গতিকে এইবিলাক বস্তু আপোনালোকে ৰিলেট কৰিব ঠিক আছে সো আৰু এই যিবোৰ ডাটা আছে এই ডাটাবোৰ ভালকে মনত ৰাখিব কাৰণ কি দিছ ডাটা উইল এনহেন্স your presentation in your mains ঠিক আছে সো গতিকে 49% অফ 65% হৈছে দেখিছেনে কিমান ইম্প্ৰুভ হৈছে সেইটো ওয়েলকামিং হয় কিন্তু আমি এইখিনিতে স্যাটিসফাই হ'ব নোৱাৰো যে 65% হৈছে হয় 35% দিলে কলৈ গ'ল সো সেইখিনি মানুহ দেখোন আমাৰ ইণ্ডিয়াত 140 কোটি মানুহ আছে 140 কোটি মানুহৰ পিছত 90 বা 95 কোটি আমাৰ ভোটাৰ আছে তাৰ ভিতৰত যদি 35% হয় আপুনি চিন্তা কৰি চাওক কিমান বেছি হ'ব লাগিব নট নিউ 27 crore people are not participating in this মানে এক্টিভিটি সো গতিকে যেটো মেইন এক্টিভিটি আছে তাত হেতু মানে পাৰ্টিসিপেট কৰা নাই সো ওয়েলকামিং হয় কিন্তু স্যাটিসফ্যাক্টৰি নহয় সো নেক্সট যদি চাও যে however the women remain under represented in the leadership roles due to the party inherence সো এটোটো আমাৰ হয় এটো এটা ইস্যু হয় আৰু এই ইস্যুটো কাৰণে আমি এটা সলিউশন লৈ আহিছো সলিউশনটো কি যে 106th constitutional amendment act হয় নহয় যিখনৰ আন্ডাৰত আমি কি কৈছো যে ইন লোকসভা এণ্ড দ্য ষ্টেট লেজিসলেটিভ এছেম্বলি we are providing 1/3 of reservation হয় নহয় সো গতিকে এইখিনি বস্তু কি হৈছে যে এটা ইস্যু এণ্ড we are providing some political solution ঠিক আছে সো গতিকে ৰেলেভেন্ট ফৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যদি আমি চাও যে এইখিনি দেখিম সো নেক্সট যদি আমি স্লাইডত চাও সো আপুনি দেখিব যে লেজিসলেটিভ মেজাৰ্স সো অলৰেডি we have discussed যে আমাৰ কি কি লেজিসলেটিভ মেজাৰ আছে এটাটো এটো কৈছে যে নাৰী শক্তি বন্দন অধিনিয়ম
তো এইটো কেতিয়া আছিলে 106 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট হয় নে নহয় তো গতিকে এইটো এটা খুব মানে আমি যদি কওঁ যে এইটো এটা মানে 21st চেঞ্চুৰীৰ এইটো এটা খুব ইণ্ডিয়াৰ কাৰণে এটা ৰিভলিউচনাৰী ছ'চিয়েল মানে পদক্ষেপ বুলি আমি ক'ব লাগিব ইনিচিয়েটিভ বুলি ক'ব লাগিব কাৰণ কি এতিয়া যদি পাৰ্লিয়ামেণ্টত ওমেনৰ প্ৰেজেন্সটো বেছি হয় তেতিয়াহ'লে কি হ'ব নতুন নতুন ইস্যু কিছুমান উঠিব চ' আপোনালোকে দেখি আছে যে কেনেকে ওমেন খিনি কিমান মানে মানে ডিফিকাল্টিজ ফেচ কৰিছে যে যে ধৰি লওক আমি যদি চাওঁ যে ষ্টেপ যিটো ষ্টেম আছে যে সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেডিকেল তো ইয়াত যদি আমি চাওঁ ওমেনৰ পাৰ্টিচিপেশ্যন বহুত কম 27% মাত্ৰ বা 23%। চ' গতিকে এইটো বা আমি কি হৈছে যে এটা ৱৰ্ড এটা আছে গম পাইছেনে তাৰ নামটো হৈছে গ্লাছ চিলিং চ' গতিকে গ্লাছ চিলিং এই ৱৰ্ডটো অৰ্থটো এনেকুৱা হৈছে যে এজন যেনিবা ওমেন আছে এই ওমেনজনে এইখিনি যেনিবা তেওঁ এইটো এটা যেনিবা ধৰি লওক পজিশ্যন হয় এই পজিশ্যনৰ পৰা তেওঁ প্ৰমোশ্যন পালে তো নেক্সট তেওঁ যেনিবা কি হ'ল আপগ্ৰেড হ'ল তাৰপিছত আকৌ তেওঁ প্ৰমোশ্যন পাব লাগিছিলে কিন্তু তেওঁ প্ৰমোশ্যনটো দিয়া হোৱা নাই চ' আমি যদি চাওঁ যে ইণ্ডিয়াৰ যিমানখিনি প্ৰাইভেট অৰ্গেনাইজেশ্যন আছে বা বাকী যিখিনি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আছে তাৰ যিবোৰ টপ পোষ্ট আছে CEO হওক মেনেজিং ডাইৰেক্টৰ হওক চ' গতিকে এই যিবোৰ টপ পোষ্ট আছে তাত ওমেন নাই ওমেনৰটো ধৰি লওক চাকৰিটো পাইছে চ' ওমেন আৰ এংগেজ ইন দ্য প্ৰাইভেট চেক্টৰ চ' হোৱাই দে আৰ নট প্ৰমোটেড টু দিছ টপ মোষ্ট পোষ্ট বা এপেক্স পোষ্ট চ' গতিকে দেয়াৰ ইজ এ গ্লাছ চিলিং তাত এখন গ্লাছ আছে যিটোৰ পৰা ওমেনক প্ৰমোশ্যন হবলৈ নিদিয়ে চ' গতিকে এই ধৰণৰ বস্তুবিলাক আপোনালোকে কি কৰিব হাইলাইট কৰিব যে উই হেভ এ গ্লাছ চিলিং এণ্ড দেটছ ৱাই ইন দ্য ষ্টেম চেক্টৰ উই হেভ জাষ্ট 27% অফ আৱাৰ ষ্টুডেণ্টছ আৰ এংগেজিং যিটো বস্তু আমাৰ খুব বেছি পেথেটিক হয় চ' গতিকে সেই বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে আমাৰ পলিটিকেল এটা এজেণ্ডা ওলাইছে যিটো পলিটিকেল এটা সলিউশন হিচাপে আমি 106 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টটো আনিছো যিটো নাম হৈছে নাৰী শক্তি বন্দন অধিনিয়ম হয় নে নহয় ঠিক আছে তাৰপিছত আমি কি কৈছা ৰোল অফ ইনষ্টিটিউচনছ চ' ইলেক্ট্ৰেল মেনেজমেণ্ট বডিজ civil society organization and political parties play a crucial role in mobilizing female voters so গতিকে আমি গম পাইছো যে ইণ্ডিয়াত বস্তুবিলাক এনেকুৱা হয় যে আপোনালোকক যদি মই দেখুৱাও যে ইণ্ডিয়াত বস্তুবিলাক এনেকুৱা হয় যে যিকোনো এটা প্ৰবলেম আছে এই প্ৰবলেমটোৰ সলিউশন হিচাপে আপোনালোকে সদায় লিখিব যে ট্ৰায়াঙ্গুলাৰ মেথড এটা লিখিব সদায় ট্ৰায়াঙ্গুলাৰ মেথডটোতহে আপোনালোকৰ সলিউশনটো ওলাব চ' এক নম্বৰ যিটো মানে বডি আছে যিটো এই সলিউশনটো আনিব সেইটো হৈছে গভৰ্ণমেণ্ট চ' গভৰ্ণমেণ্ট মাষ্ট টেক সাম ইনিচিয়েটিভ যেনেকে গভৰ্ণমেণ্টে এতিয়া নাৰী শক্তি অধিনিয়মখন উলিয়ালে কিন্তু অকল সেইখনেই হলে নহব আমাক ছেকেণ্ড কোনোবা এটা পাৰ্টি লাগিব সেই পাৰ্টিটো কি প্ৰাইভেট চ' গতিকে মই যেনেকে কলো যে আমাৰ যিমানবিলাক প্ৰাইভেট অৰ্গেনাইজেশ্যন আছে তাৰ CEO হওক MD হওক এইবিলাক ওমেন নহয় তো কেলে কাৰণ কি ওমেনক সিমান ওপৰলে পজিশ্যনটোত প্লেচ নকৰে চ' গতিকে প্ৰাইভেটেও সেইটো পাৰ্টিচিপেট কৰিব লাগিব ঠিক তেনেকে ওমেনৰ যিটো ভোটাৰ ধৰি লওক পাৰ্টিচিপেশ্যন আছে তাত প্ৰাইভেট অৰ্গেনাইজেশ্যনো কি কৰিব লাগিব এংগেজ হ'ব লাগিব যেনেকে ধৰি লওক এটা প্ৰাইভেট অৰ্গেনাইজেশ্যন এটা আছে তেওঁলোকে ভোটৰ যিদিনাখন ডে আছে সেই দিনটোত ছুটি দিব লাগিব বা যিখন ফিমেল ধৰি লওক মানে ৱৰ্কাৰ্ছ আছে সেই ফিমেল ৱৰ্কাৰ্ছ খিনি সেইদিনাখনৰ কাৰণে ৰিলিফ দিব লাগিব যে তুমি যোৱা ভোট দিয়াংগে চ' গতিকে সেইটো কোনে কৰিব গভৰ্ণমেণ্টে কৰিব নোৱাৰে নহয় সেইটো প্ৰাইভেটে তেনেকুৱা ধৰণৰ ইনচেন্টিভ ল'ব লাগিব বা ইনিচিয়েটিভ ল'ব লাগিব থাৰ্ড যিটো বস্তু আছে সেইটো আছে চিভিল ছচাইটি এই যিটো অৰ্গেনাইজেশ্যন আছে চিভিল ছচাইটি সেইটো আমাৰ সেইকাৰণে আমাৰ GS পেপাৰ 2 বা 3 আছে কেলে কাৰণ কি চিভিল ছচাইটি মানে ধৰি লওক NGO আছে তো চিভিল ছচাইটি মানে কিছুমান ছচিয়েল গ্ৰুপছ আছে এই গ্ৰুপছ বিলাকে পাৰ্টিচিপেট কৰিব লাগে কাৰণ কি গভৰ্ণমেণ্টৰ ৰিচটো ইমান বেছি নাই নহয় এতিয়া বহুত বেছি মানে ধৰি লওক গুৱাহাটীৰ নিচিনা চিটিত আমাৰ গভৰ্ণমেণ্টে কিবা এটা কৰিলে আমি গম পাম কিন্তু যদি বহুত ভিতৰলে যদি ৰুৰেল এৰিয়া এটালৈ গুচি যায় তেতিয়াহ'লে তাত গভৰ্ণমেণ্টে কিনো ইনিচিয়েটিভ লৈছে কি কথা নাৰী শক্তি অধিনিয়ম উলিয়াইছে এইবিলাক কোনোবা গম পায় নি নাপায় চ' তাত ৰিচটো কাৰ আছে তাত NGO কিছুমানৰ আছে তাত চিভিল ছচাইটিৰ ৰোলটো প্লে কৰিব ঠিক আছে চ' গতিকে এজ দ্য India is so vast and so diverse so we need this three-pronged strategy ঠিক আছে government private as well as civil society must work in coherence and collaboration to settle these social problems ঠিক আছে চ' আৰু যদি আমি চাওঁ যে এটা বস্তু যে আমি অলৰেডি কলো যে আমি যদি কিছুমান এমেণ্ডমেণ্ট খিনি চাওঁ যে লেটেষ্ট এমেণ্ডমেণ্ট চ' লেটেষ্ট এমেণ্ডমেণ্ট কেইটা যদি আপোনালোকে চাই যে এতিয়া মই কলো যে 106 নম্বৰটো কি হ'ল 106 নম্বৰটো হৈছে যে 33% ৰিজাৰ্ভেশ্যন টু ওমেন তেতিয়াহ'লে আমি প্ৰিলিমছৰ কাৰণে এনেকে পঢ়িম যে এইটো যদি আমি নিউজত পাইছো তেতিয়াহ'লে 105টো কি 104টো কি 103টো কি 100টো কি ঠিক আছে কাৰণ কি আমি যদি অকমান লিষ্ট এখন চাওঁ যে 100 নম্বৰ যিটো আৰ্টিকল আছিলে বা যিটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট আছিলে সেইটো কি আছিলে যে ল্যান্ড শেয়াৰিং উইথ বাংলাদেশ চ' এইটো আমি কুইকলি কৈছো যে তেনেকে ধৰণে আপোনালোকে বস্তুবিলাক উলিয়াব লাগিব আৰু আমি সেইটো ক্লাছত আপোনালোকে ভালকে থৰলি দিম কিন্তু আমি জাষ্ট এটা হিন্ট দিছো যে কেনেকে ধৰণে আপোনালোকে বস্তুবিলাক এক্সট্ৰেক্ট কৰিব লাগে 101 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট
কি হয় GST so we all know that 102nd Constitutional Amendment Act কি হয় যে National Commission for this backward class so তাৰ কাৰণে তাত কি দিছে National Commission of Backward Class খন আগতে এখন কি আছিল statutory organization আছিল now they get a constitutional body ঠিক আছে এইটো কথা কৈছে 103rd যেটো Constitutional Amendment Act আছে সেইটো কিহৰ কথা কৈছে আমি গম পাওঁ যে এইটো EWS ৰ কথা কৈছে হয় নাই তাৰপিছত 104th যেটো Constitutional Amendment Act আছে সেইটো কিহৰ কথা কৈছে যে যিখিনি আমাৰ SC আৰু ST আছে সেইখিনিয়ে they will keep enjoy the reservation to the parliament so parliamentৰ SC আৰু ST reservation আছে নাই আছে so গতিকে তেওঁলোকে হেতু keep enjoying for that next decade ঠিক আছে হেতু আমাৰ constitutional 104 105th যেটো constitutional amendment act আছে তাত কিহৰ কথা কৈছে যে state government are empowered to make specific reservation for কিহৰ কাৰণে যিখিনি আমাৰ socially and economically backward section আছে তেওঁলোকৰ কাৰণে কি কৰিব ৰিজাৰ্ভেশন দিবৰ কাৰণে আমাৰ কেটো এটা ইনিশিয়েটিভ ললে যিটো ইনিশিয়েটিভত কি কৈছে তেওঁলোকে আৰ্টিকল 342A এটা ইনকৰ্পোৰেট কৰিছে ইন দা কনস্টিটিউশন আৰু আপোনালোকে যদি চাই ইয়াৰ যদি প্ৰ্যাকটিক্যাল ইমপ্লিকেশনটো চাই যোৱা বছৰ যেটো এপিএসসি আছিল সেই এপিএসসি টো আপুনি যদি লিষ্টখন চাই দিলে দেখিব যে দুটা সিট কিহৰ কাৰণে ৰিজাৰ্ভেশন আছিল মৰাণ এণ্ড মটক কমিউনিটিৰ কাৰণে and this Moran and Motok communities are OBC and that reservation is provided by the state government of Assam so etu keneke সম্ভৱ হল because of this 105th constitutional amendment so গতিকে এটা আমি বস্তু পাইছো in the news and we are making these things so গতিকে এইটোই হৈছে সিস্টেম হয় so আপোনালোকে আমি এক্সিয়া আইএস একাডেমি যিখিনি ফেকাল্টি আছে বা যিটো আমাৰ মডেল আছে we are making this type of model যে how we can make our students a better prepare for their prelims mains as well as interview sessions ঠিক আছে সো গতিকে আমি নেক্সট এতিয়া আমি আকৌ ব্যাক টু দা নিউজ পেপাৰ যদি আমি চাও তেতিয়া আমি দেখিম যে বেৰিয়াৰ লিডাৰশিপ কিছুমান আছে ৰেলেভেন্স ফৰ নেক্সট ইয়াৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ যদি আমি চাও যে ইকোনমিক এম্পাৱৰমেন্টৰ ক্ষেত্ৰত ইম্পৰ্টেন্ট হয় টেকনলজিক্যাল ইমপ্লিকেশনৰ কাৰণে ইম্পৰ্টেন্ট হয় তাৰপিছত ৰেলেভেন্স ইন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যদি আমি চাই তেতিয়ালে আপুনি দেখিব যে 2017 আহিছে 2019 আহিছে সো গতিকে এইখিনিত আমি অলৰেডি দেখিছো যে এইখিনি বস্তু যে ওমেনৰ ওপৰত এটা কোৱেশ্চন আহিবই আৰু ওমেনৰ ওপৰত অকল কোৱেশ্চনে নহয় তাৰ ওপৰত যদি আপোনালোকে এটা ভাল এটা নোটস বা আপোনালোকে যদি ভাল হোল্ড থাকে সেই টপিকটোৰ ওপৰত তেতিয়ালে আপোনাৰ এসএ এথিক্স এইগিটাৰ ওপৰতো আপোনাৰ বহুত কোৱেশ্চনস বা আপোনাৰ সলভ হৈ যাব ঠিক আছে সো গতিকে এথিক্যাল গভৰ্নেন্সৰ ক্ষেত্ৰত লিডাৰশিপ এথিক্সৰ ক্ষেত্ৰত যেনে আমি কৈছো লিডাৰশিপ এথিক্স মানে কি যে লিডাৰশিপত আমি যদি এজনী ওমেন কেপেবল হয় দেন why we are stopping her to reach to a top most post so হেতু এথিক্যাল ইস্যু নহয় জানো হয়তো সো আমি তেওঁ কিয় হেতু ইনজাস্টিস কৰিছো সো গতিকে এইখিনি বস্তু আপোনালোকে দেখিব যে ওমেন পলিটিক্যাল এম্পাৱৰমেন্টৰ ক্ষেত্ৰত হক এইখিনি বস্তু আমাৰ এপিএসসি কাৰণে খুব ইম্পৰ্টেন্ট হয় আৰু ওমেন খিনি এটা ভালনেবল সেকশনত পৰিব আৰু সেইকাৰণে হেতু আমাৰ অলৰেডি ইন দা সিলেবাসত হেতু ইনকৰ্পোৰেট আছে নেক্সট যেটো আৰ্টিকল আছে হেতু অপিনিয়নত আহিছিল আমাৰ যে এই ম্যাক্ৰো টাইটৰোপ ওয়াক তো আমি যদি ইয়াত চাও যে challenges of macro policies is to respond to the domestic slowdown without appearing to let it guard down against a hostile global environment so আমি যদি দেখিছো যে ইন্ডিয়া যেটো ইকোনমি আছে তা প্লেস টু জাস্ট অলপ স্লো ডাউন হৈছে we are predicting that we will going to develop by 6.8% to 7.1% but RBI has and IMF and World Bank has stated that the Indian economy will grow only by 6.4% যেহেতু যেটো বস্তু আমি অলরেডি নিউজ পেপার ডিসকাস কৰিছো এই যে জাস্ট এটা স্লো ডাউন আহিছে সেই স্লো ডাউন টু ইন দা কনটেক্সট অফ ইন দা মিলিউ অফ গ্লোবেল যেটো হোস্টাইল এটা গ্লোবেল এতিয়া অৰ্ডাৰ চলি আছে তাত আমি কেনেকে হেতু বস্তু মানে engage কৰিম বা কেনেকে আমি হেতু ব্যালেন্স আউট কৰিম সো এটো জিএস পেপাৰ 1 ৰ কাৰণে ইম্পৰ্টেন্ট হ'ব হিষ্টৰিকেল কনটেক্সট আমি যদি চাও তেতিয়ালে পোষ্ট কোভিড বা এটো বস্তু আপোনালোকে দেখিবলৈ পাইছে গ্লোবেল ইকোনমিক গভৰ্নেন্স যদি আমি চাও তেতিয়ালে গম পাইছো যে এই আৰ্টিকল মেনশনস the American exceptionalism and its impact on global financial markets include India's foreign exchange reserve so that আমি হেতু বস্তু পাও geopolitical factors like US China trade wars and their effects on Indian economic stability so India যেটো গ্লোবেল এটা টাসেল চলি আছে between this US and the China তাৰ যেটো টাসেল আছে এই টাসেলটোত ইন্ডিয়া কেনেকে বেনিফিট পাব পায় ইন্ডিয়াত কেনেকে ইম্প্যাক্ট হ'ব পায় সেই বস্তুটো আমি চাব লাগিব ঠিক আছে the article stress
India's reliance on flexible inflation targets and currency stabilization measures to respond global challenges. So গতিকে আমি কি কৰিব লাগে কারেন্সি মানে ষ্টেবিলাইজেশ্যন কৰিব লাগিব তাৰ কাৰণে অলৰেডি উই হেভ নো ডেট যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কেইদিনমানৰ আগত আমি দেখিছিলো যে কি কৈছে যে এই যিটো CAAA আছে যিটো মানে যি আমি কৈছিলো যে কাউন্টাৰ দিছ ৰেট ৰিভাৰ্স দিছ অকশন সো গতিকে হেতু আমি গম পাইছো যে কারেন্সি ৰেট ৰিভাৰ্স অকশন যিটো আছে হেতু আমি কৈছো যাতে ফাইনান্সিয়াল ষ্টেবিলিটি আহে সো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত আমি অলৰেডি এইখিনি বস্তু দেখিছো তাৰপিছত আমাৰ কি হৈছে মনিটাৰী পলিচি যে মনিটাৰী পলিচিটো খুব ইম্পৰ্টেন্ট হয় ফিস্কেল পলিচি ইম্পৰ্টেন্ট হয় তো গতিকে এইখিনি বস্তু আপোনালোকৰ খুব মানে বেসিক বস্তু হয় ইকোনমিক্সৰ এইখিনি বস্তু আপোনালোকে জানিবই লাগিব যে মনিটাৰী পলিচি ইট ইজ মেড বাই RBI and RBI wants to tackle this inflation and through this inflation they wants to revive the growth as well as the pace of the development so গতিকে সেইখিনি বস্তু ইম্পৰ্টেন্ট হয় ফিস্কেল পলিচি এতিয়া ৰিসেন্টলি এতিয়া আমাৰ আহি আছে কি আহি আছে shortly আমি গম পাওঁ যে ইউনিয়ন বাজেটখন আহিব so through this budget government will prepare some tax slab so গতিকে tax slab থৈ দি কেনেকে গভৰ্নমেন্টে মানে যিটো মানে the flow of money in the economy সেইটো বস্তু কেনেকে কন্ট্ৰোল কৰিছে and that part comes under fiscal policy global financial risk কি আছে সেইটো আমি জানিব লাগিব ইন্ডিয়া's growth strategy যেটো আছে যে private investment must drive এটা আমি যদি ইকোনমিক সার্ভেখন চাও ইকোনমিক সার্ভেত আমি দেখিম যে বস্তুবিলাক এনেকুৱা হয় যে যেটো গভৰ্নমেন্ট যেটো ইনভেষ্টমেন্ট আছে গভৰ্নমেন্ট ইনভেষ্টমেন্টৰ কাৰ্ভডাল এনেকুৱা ধৰি সো গভৰ্নমেন্ট ইনভেষ্টমেন্টটো এনেকুৱা হৈছে কিন্তু প্ৰাইভেট যেটো ইনভেষ্টমেন্ট আছে আপুনি দেখিব যে প্ৰাইভেট ইনভেষ্টমেন্টটো এনেকুৱা প্লেটু এটা হৈ গৈছে মানে প্ৰাইভেট ইনভেষ্টমেন্টটো বঢ়া নাই তো এইটো প্ৰাইভেট ইনভেষ্টমেন্ট হয় এইটো গভৰ্নমেন্ট ইনভেষ্টমেন্ট সো গতিকে আমাক প্ৰাইভেট খিনিয়ে কিয় মানে ইনভেষ্টমেন্টটো লিড কৰা নাই দ্যাট ইজ এন ইস্যু সো গতিকে কিয় প্লেটু হৈছে কাৰ্ভডাল হেতুটো বাহি বাহি গৈ থাকিব লাগিছিল সো আমাৰ ইন্ডিয়া গভৰ্নমেন্টে কি কৈছে যে যেটো আমাৰ ধৰিল কৰ্পোৰেট গভৰ্নেন্স আছে বা কৰ্পোৰেট ট্যাক্স আছে কৰ্পোৰেট ট্যাক্সৰ ওপৰত ৰেহাই দিছে সো এটো এক্সপেক্ট কৰা গৈছে যে ট্যাক্সটো ৰেহাই দিছো তেওঁলোকে আমাৰ ইন্ডিয়াত মানে ইনভেষ্টমেন্ট কৰিব কিন্তু উই হেভ সিন দ্যাট আৰু এইখিনি বস্তু আপোনালোকে যেতিয়া মানে ইকোনমিক সার্ভেখন আহিব তাত আপোনালোকে ভালকে দেখা পাব যে এটো এটা ইস্যু হয় এটো কি ইস্যু যে এটো বস্তু এটা ৰেকাৰেন্ট ইস্যু হয় যে ইন্ডিয়াত প্ৰাইভেট ইনভেষ্টমেন্টটো কি হৈছে এটা প্লেটু অৱস্থাত আছে ইট ইজ নট গ্ৰোইং ওকে সো ফোকাস অন দা স্ট্ৰাকচাৰাল ৰিফৰ্ম আমি কিছুমান স্ট্ৰাকচাৰাল ৰিফৰ্ম কৰিব লাগিব তেনে আমাৰ যেটো লেবাৰ ৰিফৰ্ম আছে ল্যান্ড ৰিফৰ্ম আছে ক্যাপিটাল মাৰ্কেটত যিখিনি ৰিফৰ্ম আছে সেইখিনি বস্তু লং টার্ম তেতিয়াহে ইকোনমিক গ্ৰোথ হ'ব if we are not putting reforms then our economy will not going to transform from this developing to develop মানে reform without reform like LPG reform যদি আমি নকৰিলো হেতেন তেতিয়া ইন্ডিয়া আজি এটো স্টেজ নাপাই হয় নহয় বা LPG reform যদি আমি আগতেই কৰিলো হেতেন 1980s তে কৰিলো হেতেন তেলে ইকোনমি ইন্ডিয়ান ইকোনমি ৰূপটোৱে বেলেগ হ'ল বা যি নহওক এইবিলাক হৈ গল সো এনভায়ৰনমেন্টাল এন্ড এনাৰ্জি সিকিউৰিটিটো আমাৰ ইম্পৰ্টেন্ট হয় কাৰণ কি আমি ডেভেলপমেন্টটো আজিকালি অকল ডেভেলপমেন্ট বুলি কৈ থাকিলে নহব ডেভেলপমেন্টটো আমি সাস্টেইনেবল কৰিব লাগিব সাস্টেইনেবল ডেভেলপমেন্ট কৰিবৰ কাৰণে আমি কিছুমান এলিমেন্টটো তাত ইনক্লুড কৰিব লাগিব ফৰ এক্সাম্পল কালচাৰ ফৰ এক্সাম্পল এনভায়ৰনমেন্ট ফৰ এক্সাম্পল সোসাইটি so we all have to ensure that our society will not impact our environment will not damage so in a pace of growth so growth কৰিবলৈ যাওঁতে ডেভেলপমেন্ট কৰিবলৈ যাওঁতে আমি কেটো বস্তু এনশিওর কৰিব লাগিব ঠিক আছে ওকে সো লেটস মুভ ahead যদি আমি নেক্সট যদি চাও সো গতিকে কি আছে যে এথিক্যাল ইমপ্লিকেশন সব আমি বস্তুটো এনেকে প্ৰেজেন্ট কৰিছো যে প্ৰত্যেকটো নিউজতে কেনেকে এথিক্যাল এংগলটা সোমাই থাকে কাৰণ কি এথিক্সৰ পেপাৰখনৰ মানুহ ক্লুলেছ হৈ যায় মানুহে কি হৈছে অকল ডেফিনিশনটো জানে বা তাৰ এক্সাক্ট পইণ্টটো জানে কিন্তু তেওঁলোকে এভিডেন্স দিব নোৱাৰে তেওঁলোকে ৰিলেট কৰিব নোৱাৰে কেনেকে আমি প্ৰত্যেকটো নিউজতে আপুনি চাব যে এথিক্যাল কনসাৰ্নটো আমি লৈ আহিছো তে হাউ দিস টপিক ইজ ৰিলেটেড টু এথিক্স কাৰণ কি আমি গম পাওঁ যে একচুয়ালি যদি আমি প্ৰ্যাকটিক্যালি যদি চাওঁ ইফ ইউ লুক at the topper's copy or topper's mark sheet you will see that if you want to select then you have a good score you have to make good score you have to earn good score in the ethics and essay paper so GS paper ikhonot apnalokor khoday average marks hai that is practical etu truth hoy kobar eta duda exceptional ase kintu main kotha to hoise je ethics aru essay paper khon apnalokor bhal marks laibo as well as apnar mane enukwa hobol laibo je GS paper khon apnak ekdom destroy koi dile GS paper khon average marks lage ethics and essay apnar good marks lage hetu practically kotha hoy to gri ethics or paper khon apnaloke bhal marks kot pabo jodi apnaloke কারেন্টৰ যিবোৰ নিউজ আছে বা কারেন্ট যিখিনি ইস্যু আছে এইখিনি ওপৰত যদি আপোনালোকে এক্সাম্পলস ক্ৰিয়েট কৰিব পাৰে দেন ইট উইল গিভ ইউ এ গুড মার্কস a possibility of scoring good marks in the ethics paper policy transparency কথা কৈছে যে ensuring stakeholder trust
through transparent monetary and fiscal policy. So হেতু আমি গম পাওছো যে monetary policy fiscal policy বিলাক more transparent হ'ব লাগে যে কোনে কাৰ কাৰণে কি ডিসিশন লৈছে we have to know about it ঠিক আছে সো নহলে সেই বস্তুবিলাক ethical concern এটা থাকি যাব কাৰণ কি ট্ৰান্সপাৰেন্সি হক এইবিলাক বস্তু আমাৰ এথিক্সত এটা টাৰ্মে আছে হয়নে নহয় সো নেক্সট আৰ্টিকল যদি চাও যে ইনফ্ৰা আউটলেটস হোপস ফৰ দা বাজেট সো আমি যদি চাও ইনফ্ৰাষ্ট্ৰাকচাৰ ক্ষেত্ৰত আমি গম পাইছো যে যেটো লেটেস্ট বাজেট আহি মানে লাষ্ট যিখন বাজেট আছিল that 11 লাখ crore we have invested on infrastructure ঠিক আছে সো ইয়াৰ এখন লিষ্টটো দিছে যে কোড কোড আমি কিমান কিমান পার্সেন্ট ইউজ কৰি আছো সো আপোনালোকে যদি চাই যে আমাৰ যিমানবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আছে এইখিনি এক্সপেক্ট কৰা গৈছে যে ইনক্ৰিজ হৈ গৈ থাকে 20%, 22%, 25, 28 আৰু কৈছে যে 2029 আৰু 30 আমি কি কৰিব লাগিব জিডিপি আমি 39% লৈকে আমি ইনভেস্ট কৰিব লাগিব ঠিক আছে ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণ কি উইদাউট ইনফ্ৰাষ্ট্ৰাকচাৰ সাপোৰ্ট আৱাৰ গ্ৰোথ will not be ensured আমাৰ গ্ৰোথটো কেতিয়াও হেতু achieve কৰিব নোৱাৰিম উইদাউট ইনফ্ৰাষ্ট্ৰাকচাৰ সো পেপাৰ 1 ৰ কাৰণে ইম্পৰ্টেন্ট হৈছে যে আৰবানাইজেচন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ তাত আপোনালোকে ইউজ কৰিব পাৰে এটো বস্তু যে ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট are vital for managing the challenges of urbanization such as housing transportation public service so we all know about it ঠিক আছে সো যেনে ধৰক PM যিখন আৱাস যোজনা আছে তাত আমি কি কৈছো ইনভেষ্টমেন্ট বহাইছো যাতে অসমত হেতু বহুত বেছি হৈছে ঠিক আছে যে বহুত ঘৰ আমি কি কৈছো PM আৱাস যোজনা থ্ৰুদি বনাইছো কাৰণ কি তেতিয়াহে সাস্টেইনেবল ডেভেলপমেন্ট হ'ব ইনক্লুসিভ গ্ৰোথ হ'ব যে এভৰি পারসন অফ দা সোসাইটি has to feel that their life standard is improving and that is our goal আৰু হেতু বস্তু আমাৰ গোল কিয় হয় কাৰণ কি কনস্টিটিউশনে আমাক হেতু বস্তু কৈ থৈ গৈছে কনস্টিটিউশনে আমাক কি কৈছে যে we the people of India আৰু কি কৈছে আৰ্টিকল 38 ত আমাক এটো কৈছে যে state must strive to ensure welfare of the people so welfare of the people আমাৰ must হয় ঠিক আছে আৰু as a civil servant আমাৰ কামনো কি আপোনালোকে এটা civil servant হ'বলৈ গৈছে what is your main responsibility is to assist the people's growth and their life standard so গতি সেই বস্তুখিনি আপোনালোকে জানিব লাগিব so governance and the public investment the article highlights the role of public expenditure in the infrastructure as a part of core economic strategy so গতি infrastructure improve কৰিব লাগিব হেতু আমাৰ core economic strategy ভিতৰত আছে আৰু হেতু আমি ডেভেলপ কৰি গৈ আছো so গতি কেদিমানৰ আগত কৈছিলে যে আমি যেটো ৰেলৱে যিখন বাজেট আছে এই বছৰ সো ৰেলৱে বাজেটত আমি যিমানখিনি আমি টোটাল খৰচ কৰিছো নহয় সেইখিনি 2024 ত এন্টায়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কিমান খৰচ কৰিছো সো আপুনি ভাবিছক যে কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ মানে আমি মানে বাজেটৰী এলোকেশনটো কিমান আমি বহাইছো ঠিক আছে সো গৰি হেখিনি বস্তু আমি পাবলিক প্ৰাইভেট পাৰ্টনাৰশিপ অলপ আগত যেটো ট্ৰায়াঙ্গুলাৰ মেথড কৈছিল একেটা কথা সো গটিকে গভৰ্নমেন্টৰ কিছুমান লিমিটেশন আছে কি গভৰ্নমেন্টে বহুত বেছি ইনভেষ্টমেন্ট কৰিব নোৱাৰে সো প্ৰাইভেট পাৰ্টি অলসো কাম and take participate in these social problems ঠিক আছে বা social issues সো গটিকে হেকানে আমি কি কৈছো যে PPP মডেলটা আমি কৈছো production link incentive scheme PLI scheme এইবোৰ সবতে ইউজ কৰিব এইবিলাক মানে কি ওয়ার্ডস হয় ঠিক আছে তো প্রিভিয়াস ইয়ার কোশ্চেন পেপার যদি আপনি চাই 2021 ৰ পৰা আদি কৰি 18 কনস্ট্যান্টলি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ওপৰত কোশ্চেন আহিয়ে আছে ঠিক আছে আৰু এনেকুৱা ধৰণৰ আপোনালোকে ফ্যাক্টস বিলাক এড কৰিব পাৰে যদি এটকা কোনোবাই স্পেন্ড কৰে অন ইনফ্ৰাষ্ট্ৰাকচাৰ তেতিয়ালে ইকনমিত 3% গ্ৰোথ হয় তো আপুনি ভাবিছক যে ইনফ্ৰাষ্ট্ৰাকচাৰ 3 মানে মাল্টিপ্লাইড বাই 3 আমাক আউটপুট দিয়ে কিমান বেছি এফিশিয়েন্ট হয় if you put 100 rupees then it will give a 300 rupees in the economy if you put that money in the infrastructure development ঠিক আছে হেকানে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছো ঠিক আছে 7% of GDP focus কৰিছে যে investment in gross capital formation and infrastructure align with the project of 20 trillion economy আমি হবলৈ গৈ আছো বা আমাৰ টাৰ্গেটটো হৈছে এটো যে 20 trillion economy by 2029 and 30 আৰু হেতু বস্তুকে আমি কি কৰিম 40 trillion economy হ'ব লাগিব হয়নে নহয় by 2047 so হেতু আমাৰ ডেভেলপড কৰি দিব fiscal and monetary challenges আছে core sector and employment sector specific challenges কিছুমান আছে যিবোৰ sector specific challenges আছে সেইবোৰ আমি এড্ৰেছ কৰিব লাগিব যেনে ধৰি লওক calls for coordinate state and private sector contribution so আমি কি কৰিব লাগিব coordinate কৰিব লাগিব from the stateও কিছুমান coordination লাগিব আৰু private sector আমি কি কৰিব লাগিব ইনভলভ কৰিব লাগিব যেটো আপোনালোকে এটা ওয়াৰ্ডত লিখিব পাৰে হেতু আছে crowd in effect so গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক লিখিব যেটো এটা ওয়াৰ্ডে এই গোটেই লাইনটোক মানে অল্টাৰ কৰিব পাৰে প্ৰাইভেট ইনভেষ্টমেন্টটো বহাব লাগে সো হেতু ইংৰাজী আমি কি লিখিম যে ইকনমিক্সৰ টাৰ্ম এটা লিখিম যে ক্ৰাউড ইন ইফেক্ট বয়স মানে এক্সামিনাৰ গম পাই যাব যে আপোনালোকে ই পঢ়িছে বুজি পালানে ওকে সো নেক্সট আমি কি কৰিম নেক্সট আমি চাম যে ইকুইটি এণ্ড ৰিসোৰ্সেস এলোকেশন সো হেতু খুব ইম্পৰ্টেন্ট হয় যে কোড আমি কোড ইনভেস্ট কৰিছো
ক'ত এলোকেশ্যন কৰিছো সো সব ক্ষেত্ৰতে আমি ইকুৱেলি আমি কি কৰিব লাগিব যে এইটো খুব বেছি আমি পাৰ্লিয়ামেন্টত ডিবেটেবল হয় যে MGNৰেগাত যিটো মানে এক্সপেন্ডিচাৰ আছে এইটো কমোৱা গৈছে সো গতিকে সেইটো এটা ইস্যু হয় যে MGNৰেগা যদি আমি মানে ফান্ড এলোকেশ্যনটো কমাই দিওঁ তেতিয়াহ'লে কি হ'ব যে যিখিনি ৰুৰেল আনস্কিল্ড ৱৰ্কফোৰ্চ আছে আমাৰ সেই ৱৰ্কফোৰ্চ খিনি ৰোজগাৰটো কমি যাব তেওঁলোকে যিটো মানে আৰ্নিংছ আছে তেওঁলোকৰ বেছিক যিটো আৰ্নিং আছে বা এনুৱেল আৰ্নিং আছে সেইটো হেম্পাৰ হ'ব সো গতিকে তেওঁলোকৰ লাইফ ষ্টেণ্ডাৰ্ডৰ ওপৰলৈ যাব নে তললৈ যাব ডেফিনেটলি তললৈ যাব তেওঁলোকৰ কনজাম্পচন কেপাচিটিটো কমি যাব ৰুৰেল ইকনমিত তাৰ ডাঙৰ প্ৰভাৱ পৰিব ঠিক আছে সো গতিকে আমি সেইটো ইকুইটি অফ ৰিসোৰ্স এলোকেশ্যনটোত আমি বেলেন্সিং গ্ৰোথ উইথ ৰেসপন্সিবিলিটি সো মানে ৰেসপন্সিবিলিটিটো খুব ইম্পৰ্টেন্ট হয় ৰেসপন্সিবিলিটি মানে হৈছে যে আমি যিখিনি কাম কৰিম সেই কামখিনি আমাক ফিউচাৰ জেনেৰেশ্যনৰ প্ৰভাৱ পেলাব নালাগে আমাৰ যিটো কাম সেই কামখিনি আমাৰ এনভায়ৰনমেন্টক ডেষ্ট্ৰয় কৰিব নালাগে বুজি পাইছেনে কাৰণ কি এনভায়ৰনমেন্টটো যদি ৰেগুলাৰলি ডেষ্ট্ৰয় হৈ থাকে তেতিয়াহ'লে আমাৰ সেই কামটো ৰেসপন্সিবল হ'ব জানো কেতিয়াও নহয় হয় নে নহয় তাৰপিছত সেই বস্তুখিনি আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যদি আমি অকমান চাওঁ তে অল দিস থিংস আৰ বিং কাম ইন দ্য প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 21 20 এইবিলাকত আপোনালোকে ধুনীয়াকে দেখিবলৈ পাব নেক্সট যিটো আজি কৈছে গ্ৰেট এনিভাৰ্চাৰিজ অফ পিচ ইনিচিয়েটিভ এ ৰোল ফৰ ইণ্ডিয়া সো গতিকে আমি পিচ ইনিচিয়েটিভৰ ৰোল প্লে কৰিব লাগিব হিষ্টৰিকেল কনটেক্সট যদি আছে হিৰোচিমা নাগাসাকি সময়তো আমি কি কৈছো ইণ্ডিয়া সেইখিনি কৈছে ৰোল অফ ইণ্ডিয়া ইণ্ডিয়া হেজ historically been voiced for peace evident in its early support for nuclear disarmament is leadership in the forums like non-alignment movement ঠিক আছে সো গতিকে আমাৰ যিটো ধৰি লওক হেৰি আছে নন এলাইনমেন্ট মুভমেন্ট আছে সো তাতো আমি কি কৰিছো আগতীয়াকে মানে পিছৰ কাৰণে ইণ্ডিয়া খুব বেছি ডেডিকেটেড আপুনি চাবক এটা কথা ভাবি চাওক যে 1950 আমি জাস্ট বৰ্ন হৈছোহে সো আমাৰ যিটো মানে ডিপিএছপি আছে ডিপিএছপিত আৰ্টিকল এটা আছে ন সো যিটো আমাৰ আৰ্টিকল আছে ডিপিএছপিত এক সেকেন্ড সো আৰ্টিকল 51 তাত আমাক কি কৈছে যে আমি কি কৰিব লাগিব ওয়াৰ্ল্ড পিছৰ কাৰণে কাম কৰিব লাগিব তো ওয়াৰ্ল্ড পিছৰ কাৰণে আমাৰ ইণ্ডিয়াখন জাস্ট বৰ্ন হৈছে উই আৰ জাস্ট বেবি ষ্টেট হয়নে নহয় তেতিয়া দিনত তো ইণ্ডিয়ানো আছে কি তেতিয়া নাই মানে খুব বেছি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে নাই আমাৰ খুব বেছি এটা ডিফেন্স অৰ্গানাইজেশ্যন আছে না আমাৰ ওচৰত বহুত পইচা আছে তথাপিতো আমাৰ মেকাৰ্ছ অফ আৱাৰ কনষ্টিটিউশ্যন হেজ ড্ৰিম ডেট যে ইণ্ডিয়াখনৰ অকল ৰোলটো এনেকুৱা নহয় যে ইণ্ডিয়াখন নিজে ডেভেলপ হ'ব ইণ্ডিয়াই কি কৰিব লাগিব যে ইণ্ডিয়াই ৱৰ্ল্ডৰ পিছৰ কাৰণেও কন্ট্ৰিবিউট কৰিব লাগিব ঠিক আছে সো গতিকে এনেকুৱা ধৰণৰ বস্তু আপোনালোকে ৰেফাৰেন্সত লিখিব পাৰে সো গতিকে আপুনি চাওক যে আমি যদি হিষ্টৰিকেলি চাওঁ যে আমি সেইখিনি বস্তু কৈছো যে নিউক্লিয়াৰ ডিজআৰ্মামেন্টৰ কাৰণে আমি সদায় কৈছো যে নন এলাইনমেন্ট মুভমেন্ট সেইটো কি আছিলে একেই ন পিছৰ কাৰণে সব ইখন দেশে ৰাছিয়ালৈ যায় ইখন দেশে ইউএছলৈ যায় তেওঁলোকৰ মাজত কোল্ড ৱাৰ হৈ আছে so India has made a new initiative so we will not align both with US as well as Russia so গতিকে কিমান ধুনীয়া এটা ইনিচিয়েটিভ হয় নে নহয় so গতিকে নেক্সট যদি আমি চাওঁ তো আমি দেখিম যে ইণ্ডিয়াছ ডিপ্লমেটিক ৰোল as a nation with a no first use nuclear so গতিকে সেইটো বস্তু আছে so nuclear non proliferation treaty আমি কৈছো যে আমি যিটো ধৰি লওক NPT we do not support কেলে কাৰণ কি নিউক্লিয়াৰ নন proliferation treaty এটো কৈছে যে যিখিনি অলৰেডি নিউক্লিয়াৰ এনাৰ্জি ললে বা নিউক্লিয়াৰ আৰ্মামেন্ট ললে তেওঁলোকে কি এইটো কৰিব পাৰিব সেইটো ৰাখিব পাৰিব বা সেইটো ওপৰত এক্সপেৰিমেন্ট কৰিব পাৰিব কিন্তু নতুন দেশ এখনে নোৱাৰে so গতিকে এই যিটো ডিসক্ৰিমিনেশন আছে we will not tolerate this হয় নে নহয় তাৰপিছত no first use হৈছে তো গতিকে এইখিনি বস্তু আপোনালোকে ৰিলেট কৰিবলৈ লিখিব যে ইণ্ডিয়াছ একচন প্লেন ফৰ ডিসআৰ্মামেন্ট আছে গ্লোবাল পিস এফৰ্টত আমি কি কৈছো যে CTBT আমি কি কৈছো the article emphasizes the relevance of international treaties such as comprehensive nuclear test ban treaty and efforts to negotiate arms control agreement so গতিকে ইয়াত আমি সাইন কৰিছো যে we will not going to মানে appreciate যে whoever just tested in a মানে কোনোবাই যদি টেষ্ট কৰে নিউক্লিয়াৰ এটা ওয়েপন যে উই উইল নট এপ্ৰিচিয়েট কাৰণ কি সেইটো বা কি হ'ব যে এনভায়ৰনমেন্টটো তাত মানে হাৰ্ম হ'ব প্লাছ তাৰ যিটো ইকোসিস্টেম সেইটো ডেমেজ হ'ব প্লাছ সোসাইটি ক্ষেত্ৰতো কি হ'ব তাত মানে বিৰূপ প্ৰভাৱ হ'ব ফৰ এক্সাম্পল ইন দা হিৰোচিমা এণ্ড নাগাসাকি হয় নে নহয় সো এইখিনি কি হয় যে ইণ্ডিয়াত পিছৰ কাৰণে কিমানখিনি কন্ট্ৰিবিউট কৰিছে আৰু এটা বস্তু ইয়াত আমাক সোমাব সেইটো বস্তু হৈছে যে আমি যিখিনি মানে ইউনাইটেড নেশ্যন পিচ কিপিং ফ'ৰ্চ আছে যিটোক আমি কওঁ ব্লু হেলমেট so গতিকে এই ইউনাইটেড নেশ্যন পিচ কিপিং ফ'ৰ্চত ইণ্ডিয়া আটাইতকৈ বেছি কন্ট্ৰিবিউট কৰিছে ইণ্ডিয়াই আটাইতকৈ বেছি কন্ট্ৰিবিউট কৰিছে ৱৰ্ল্ডৰ যিমানখিনি নেশ্যন আছে সবতছে বেছি কন্ট্ৰিবিউট to the United Nations peacekeeping force is from India that is a proud moment for us so আমি কি কৈছো গ্লোবাল সিকিউৰিটি as well as পিছৰ কাৰণে আমি কিমান বেছি কন্ট্ৰিবিউট কৰিছো আৰু তাৰ কাৰণে আমি ৰিসেন্টলি আমি গম পাইছো যে এটা ওমেন স্কোৱাডো আমি খুলিছো হয় নে নহয় so গতিকে আপুনি হেতু চাব অলপ
বা কমেন্টতো জনাবা কোনোবাই যদি সেইটো বস্তু অলৰেডি চাইছে বা তাৰ বিষয়ে যদি আমি জানে ওকে সো গতিকে আমি এথিকেল ডাইমেনশন অফ নিউক্লিয়াৰ ওয়েপন যদি আমি চাওঁ the use of nuclear weapons raises profound ethical question about the humanity's responsibility towards peace and the sanctity of life so গতিকে এইটোৰ ওপৰত কি হৈছে এথিকেল কুৱেশ্যন এটা পালাই যে আমাৰ যিটো হিউমেন ৰেসপন্সিবিলিটি আছে as well as the sanctity of life so লাইফটো আমি ডেমেজ কৰিব নোৱাৰো লাইফ ইজ এ ভেৰি প্ৰেচিয়াছ থিং হয় নে নহয় so গতিকে সেইটো এটা এথিকেল কুৱেশ্যন এটা আমাক ৰেজ কৰে advocacy for the disarmament aligns with principles of global justice equality and equal governance so ethical governance ওপৰত সেইটো কথা কয় moral leadership কথা কৈছে আৰু previous year question paper ইয়াৰ ওপৰত questions আহিছে ঠিক আছে political topics ওপৰত আহিছে key takeaways from the interview preparation টো আপোনালোকে সুধিব পাৰে যে what is your opinion about our nuclear programs so গতিকে আপোনালোকে কি ক'ব যে we must build a middle path so আমি কি কৈছো আমাৰ জেইন ফিলসফি আমাক হেবু শিকাইছে হয়নে ন অনেক একান্তবাদ so ইয়াত কৈছে যে কোনো ৰাইট এন্ড ৰং নাই আমি নিউক্লিয়াৰ এনাৰ্জিটো হাৰ্নেস কৰিব লাগিব বাট ইন এ সেফ এন্ড সিকিউৰ মেনাৰ হয়নে নহয় তাৰ যিটো ধৰি লওক তাৰ যিটো ইউজ আছে সেইটো ৰেসপন্সিবলি কৰিব লাগিব বিকজ উই হ্যাভ টু বিহেভ লাইক এ ৰেসপন্সিবল স্পেচিছ ৰেসপন্সিবল ৰেস ৰেসপন্সিবল হিউমেন হয়নে নহয় সো গতিকে সেইটো বস্তু খুব ইম্পৰ্টেন্ট হয় সো তেনেকুৱা ধৰণৰ আপোনালোকৰ অপিনিয়ন ইন্টাৰভিউ যদি দিয়ে the interview panel will appreciate your view ঠিক আছে hope an alliance for democracies with India at its core so গতিকে ইয়াত যে আমি চাওঁ যে historical context যদি আমি চাওঁ যে an alliance of democracies with India and its core so গতিকে আমি চাওঁ যে ইন্ডিয়াৰ লগত কোন কোন মানুহে alliance হৈছে so গতিকে আমি চাওঁ যে post Cold War global order emphasizes alliance among democracies nations for mutual prosperity and security so গতিকে post Cold War সময়ত এটো আছে যে ডেমোক্ৰেসি খিনি একেলগে এলায়েন্স হ'ব লাগে আৰু তেতিয়া তেওঁলোকৰ কমন প্ৰসপেৰিটি বা কমন যিখিনি মিউচুৱেল ইন্টাৰেষ্ট আছে সেইখিনি যাতে ফুলফিল হয় তো হিষ্টৰিকেল প্যাৰেলেলস উইথ NATO's foundation and India's alignment with non-alignment principles in balancing great power relations so already we have discussed about it cultural diplomacy যদি আমি চাওঁ strengthening people to people ties between India and Europe through education tourism cultural exchange so হেখিনি পাও কি হৈছে ডেমোক্ৰেসিৰ মাজত এলায়েন্স হৈছে এটা ইউৰোপ European most of the countries of Europe are following democracies India is also pursuing democracies and if the people to people connections is very rapid and regular between these two nations then obviously these two nations will find in a very comfortable position to have a collaboration and coalition among them হয় নহয় সো গতিকে এই বস্তুটো ক্ষেত্ৰত ইয়াত কথা কৈছে যে ৰেলেভেন্স অফ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন যদি আমি চাওঁ যে কেনেকে ধৰণে এইটো বস্তুৱে ইম্প্যাক্ট পেলাব তাৰ ওপৰত কৈছে ইন্ডিয়া ইউ ৰিলেচনৰ কথা কৈছে কাৰণ কি ইউৰোপিয়ান ইউনিয়নৰ লগত আমি যদি ৰিলেচন এটা ক্ৰিয়েট কৰিব বিচাৰো তেতিয়া আমাৰ ডেমোক্ৰেসিটো এটা কমন টপিক হৈ গ'ল ইউএছ ৰ লগত আমাৰ যদি ভাল এটা ৰিলেচন বনাব বিচাৰো ডেমোক্ৰেসি ইজ এ কমন টপিক বিকজ US government US is following democratic principles and India is also following democratic principles so both these countries have a good base to make a collaboration হয় নহয় so এইটো বস্তু আমি এপ্ৰিশিয়েট কৰো India's balancing act between West and historical ties with Russia highlight its complexity its foreign politics so গতিকে foreign policy to India খুব matured হয় যদিও ইন্ডিয়াখন 1950 ত বৰ্ন হৈছে বাট India's foreign policy is the one of the matured policy one of the most matured foreign policies that adopt by the world ঠিক আছে এতিয়া ইন্ডিয়াই যেনে ধৰণৰ ফৰেন পলিচিটো ডেভেলপ কৰিছে বেলেগে হেতু পাৰসিউ কৰিছে বেলেগে আমাৰ বা বড়ো কৰিছে গম পাইছেনে তো হেতু জৱাহৰলাল নেহৰুৰ লিগেসি হয় ঠিক আছে ওকে সো গতিকে গ্লোবেল এলায়েন্সৰ ক্ষেত্ৰত যদি আমি চাওঁ কোৱাডৰ ক্ষেত্ৰত আমি চাব লাগিব এছিয়া পেচিফিক নাটো কথা আমি চাব লাগিব এছচিঅ মেম্বাৰৰ কথা আমি চাব লাগিব যেতিয়া সেইখিনি বস্তু আমি কেনেকে ডেভেলপ কৰিছো সো গতিকে এইখিনি বস্তু এপিএসসি ইউপিএসসি কাৰণে খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে ট্ৰেড এণ্ড ইকনমিক গ্ৰোথৰ ক্ষেত্ৰত যদি চাওঁ ইউৰোপ ভিউজ ইন্ডিয়া এজ এ কি ট্ৰেডিং পাৰ্টনাৰ তাৰপিছত কোলাবৰেচন অন ট্ৰেড এণ্ড টেকনলজি কাউন্সিল ডিফেন্স এণ্ড সিকিউৰিটি কোঅপাৰেচন ইম্পৰ্টেন্ট হ'ব এমাৰ্জিং টেকনলজি ক্ষেত্ৰত আমি বাৰে বাৰে এইটো কৈছো যে আপোনালোকে যদি নিউজ পেপাৰ এনালাইসিসটো যদি শুনি থাকে তেতিয়াহলে আপোনালোকৰ মগজত কিছুমান কথা এমবেডেড হৈ যাব কাৰণ কি বাৰে বাৰে মোৰ নিজৰে মনত আছে যে এইটো বস্তু মই কিজানি 3 বাৰমান কলো এতিয়ালৈকে আইচিইটি এজ এ ইনিচিয়েটিভ for critical and emerging technology so আপোনালোকে এই বস্তুবোৰ নপঢ়াকে কি হ'ব জাস্ট শুনি আপোনালোকৰ এমবেডেড হৈ যাব নিজে নিজে ৰাইট মানে লিখাত এটা পইণ্ট ক্ৰিয়েট হ'ব যে ইন্ডিয়া ইউএছ ৰিলেশনশিপটোত আইচিইটি মানে ইনিচিয়েটিভ ফৰ ক্ৰিটিকেল এণ্ড ইমাৰ্জিং টেকনলজিত আমাক কি হ'ব সহায় কৰিব সো গতিকে অল দিস থিংস হেজ টু বি shown in your answer writing ঠিক আছে আনসাৰ ৰাইটিংত আপোনালোকে এইটো বস্তু মানে ডেভেলপ কৰিব বা মানে শো কৰিব ঠিক আছে tackling China's lead in emerging technologies through joint research and innovation
সো গতিকে এইখিনি কথা কৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত চাওক কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে যে হোৱাট আৰ দ্য কি চেলেঞ্জেছ এণ্ড অপৰচুনিটিজ ফৰ ইণ্ডিয়া ইন কলাবৰেটিং উইথ আদাৰ কাণ্ট্ৰিজ অন ইমাৰ্জিং টেকনলজিজ কি ধুনীয়া কুৱেশ্যন আহিছে এইটো যে ইণ্ডিয়া কেনেকে ধৰণে কি চেলেঞ্জেছ আছে কি অপৰচুনিটি আছে যাতে ইণ্ডিয়া বেলেগ কাণ্ট্ৰিৰ লগত এলাইন কৰিব পাৰে ইন দা face of technology in a concern of technology in regard to technologies ঠিক আছে সো এইখিনি কথা আপোনালোকে ধুনীয়াকৈ লিখিব পাৰে যে কোড আমাৰ প্ৰবলেমছ আছে কোড আমি চেলেঞ্জেছ ফিল কৰিছো হয়নে নহয় কাৰণ কি ইণ্ডিয়া কনটেক্সটো খুব ইম্পৰ্টেন্ট হয় ইণ্ডিয়া কনটেক্সটো ফুলফিল কৰিব লাগিব সেইটো এটা চেলেঞ্জেছ হয় আকৌ টেকনলজিটোৱে কি হ'ব পাৰে যে কেনেবাকে আমাৰ সোসাইটিৰ কাৰণে ইম্পেক্ট মানে হাৰ্ম কৰিব পাৰে নেকি সেইটো আমি এনচিঅৰ কৰিব লাগিব যেনে ধৰি লওক এতিয়া এআই টো খুব ভাল টুল হয় কিন্তু এআই ইজ ইউজিং ফৰ চাইবাৰ ক্ৰাইম হয়নে নহয় সো গতিকে সেইটো বস্তু আমি কেনেকে সেইটো চেলেঞ্জেছ নহয় জানো একজেক্টলি চেলেঞ্জেছ হয় সো গতিকে এইখিনি কথা আমি কি কৰিব লাগিব ভাবি চাব লাগিব আৰু কেনেকে সেইটো বস্তু ইণ্ডিয়া আৰু ইউএছ ৰ লগত বা ইণ্ডিয়া এণ্ড আদাৰ কাণ্ট্ৰিজৰ লগত কোলাবৰেশ্যনৰ সেই চেলেঞ্জেছটো আমি এড্ৰেছ কৰিম ঠিক আছে সো গতিকে পটেনচিয়েল টপিকছ এইখিনি আছে যে কি টেক্স হয় ফৰ ইণ্টাৰভিউ কাৰণে আপোনালোকে এইবোৰ সুধিব পাৰে যে তুমি কি ভাবা যে আমি কোলাবৰেশ্যনটো আৰু বঢ়াব লাগে নে কি কৰিব লাগে so you have to put a good analysis of it so how the budget can help the middle class itu khub important hai karan ki middle class is the bulk of the population and this middle class is driving the economy to nu koba grow hoise karan ki hoise jikhini rich ase they are making goods and services and those goods and services are consumed by this middle class so middle class is offering as a consumer in the market so gotike jimane beshi middle class to wide hobo spread hobo himane consumer bahibo jimane consumer bahibo economy khonor himane production hobo jimane production hobo gdp growth hobo jimane gdp growth hobo himane government e beshi revenue pabo aru he revenue black welfare scheme lagabo and all the communities all the societies section will develop ঠিক আছে সো গতিকে এইটো এটা মডেল হয় সবেই জানে এইটো মডেল ঠিক আছে সো এই মডেলটোৰ ওপৰত কাম কৰিছে সোশিও ইকোনমিক ৰোল অফ মিডল ক্লাস তো ইয়াত কৈছে যে দা মিডল ক্লাস ড্ৰাইভস কনজাম্পশন সেভিংস এণ্ড ইনভেষ্টমেন্ট যেটো আমি অলৰেডি কলো so demographic insight যদি চাও the growth of the middle class aligned with the urbanization so গতিকে এই মিডল ক্লাস বিলাক কোপা ইমাৰ্জ হৈছে in the urban centers ঠিক আছে so গতিকে urbanization লগত emergence of middle class একদম ডাইৰেক্ট মানে খনাপিটিকা আছে আমি যদি কওঁ so relevance of previous year question যদি চাও যে discuss the challenges faced by the middle class income groups in India কি challenges face কৰিছে মানে মিডল ক্লাস কমিউনিটি সো গতি হেতু আমি গম পাবো আমি গম পাইছো যে হেতু সবেই কৈ থাকে যে যেটো টপ মোস্ট লেয়াৰ আছে তেওঁলোকৰ কাৰণে কোনো ওয়েলফেয়াৰ স্কিম নালাগে একদম যেটো বটম লেয়াৰ আছে সেইখিনি কাৰণে লট অফ ওয়েলফেয়াৰ স্কিম আছে কিন্তু মিডল ক্লাসৰ কাৰণে কি আছে আজি আপোনালোকে যিখিনি মিডল ক্লাস মানুহ আছে সেইখিনি উচৰ কি আধাৰ মানে যেটো আমাৰ আয়ুষ্মান কাৰ্ড আছে হেতু আছে জানো নাই পিএম কিষান আছে জানো নাই সো গতিকে মানে most of the middle class communities are deprived of the government schemes so গতিকে তেওঁলোকে নিজৰ ইনকাম নিজে জেনাৰেট কৰিব লাগিব গভৰ্নমেন্টৰ পৰা তেওঁলোকে সাপোৰ্ট বনায় দে আৰ আ নেট ট্যাক্স গিভাৰ ঠিক আছে সো গতিকে হেকানে কি হৈছে এটো এটা চ্যালেঞ্জেস আছে তেনেকে ধৰণে আৰু চ্যালেঞ্জেস আপোনালোকে উলিয়াই পেলাই লিখিব পাৰে যেটো আমাৰ আৰ্টিকলটো বা আপোনালোকৰ সাপোৰ্ট হ'ব ঠিক আছে ওকে সো ইয়াত যদি আমি চাও যে পলিসি ৰিকমেন্ডেশন ফৰ মিডল ক্লাস ওয়েলফেয়াৰ সো ইয়াত যদি চাও যে এক্সাম্পশন অফ ট্যাক্স অন ফিক্সড ডিপোজিট সো গতিকে ফিক্সড ডিপোজিট আজি কোনে কৈছে মিডল ক্লাসে কৈছে সো গতিকে হে ফিক্সড ডিপোজিটৰ ওপৰত যদি আমি অকমান ৰিলেক্সেশন আনি দিও দেন দ্যাট উইল বেনিফিট মিডল ক্লাস এতিয়া আমি চাবলৈ গৈ আছো এটো যে বাজেট যিখন আহিব তাত মিডল ক্লাসৰ কাৰণে কি থাকিব কাৰণ কি বেছিভাগ ইন্ডিয়া মানুহ কি আছে মিডল ক্লাস হয় এন্ড দিস মিডল ক্লাস হ্যাজ টু ফাইন্ড সাম বেনিফিট ফ্রম দিস বাজেট সো গতিকে সিনিয়ৰ সিটিজেনৰ কাৰণে আমাৰ ৰিলেক্সেশন থাকিব ৰিমুভিং জিএসটি অন হেলথ ইন্সুৰেন্স কাৰণ কি হেলথ ইন্সুৰেন্স মিডল ক্লাসে কৰিব তাত যদি আমি জিএসটি অকমান মানে ৰিলেক্সেশন পাওঁ তেতিয়ালে ভাল কথা গভৰ্নেন্স ৰিফৰ্মৰ কথা কৈছে আৰু সেইখিনি বস্তু কি আছে প্ৰিলিমছ বা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰত অলৰেডি আমাৰ এইখিনি আহিছে ঠিক আছে সো নেক্সট যদি আমি চাও যে ফাইনান্সিয়েল ইনক্লুজন এণ্ড সেভিংস সো এডভোকেটিং এ ৰিভিউ অফ সেভিংস বেংক হেলথ কেয়াৰ এণ্ড ইন্সুৰেন্সৰ ক্ষেত্ৰত কৈছে যে পাব্লিক প্ৰভিডেন্ট ফাণ্ডৰ কথা কৈছে পাব্লিক প্ৰভিডেন্ট ফাণ্ডে কি হৈছে 1% 1.5% এনুৱেল কন্ট্ৰিবিউশনৰ লিমিট এটা কৈছে যে ষ্টেগনেশন অফ 1.5 লাখ সো বেংকিং ৰিফৰ্মৰ ক্ষেত্ৰত কৈছে যাতে মিডল ক্লাসে কি হয় বেনিফিট পায় ঠিক আছে সো এথিক্যাল গভৰ্নেন্সৰ ক্ষেত্ৰত এটো খুব ইম্পৰ্টেন্ট হয় যে এনস্যুৰিং ইকুইটেবল পলিচিজ ফৰ মিডল ক্লাস which often bears a the dual burden of taxation and inflation দেখিছেনে মই কৈছো না যে যিখিনি আমাৰ মিডল ক্লাস আছে তেওঁলোকে ট্যাক্স বাৰ্ডেনটো সহ্য কৰিবলগীয়া হৈছে বিকজ গভৰ্নমেন্ট ইজ পুটিং সাম ট্যাক্স বাৰ্ডেন অন দেম ঠিক আছে তেওঁলোকে ধৰি লওক কনজাম্পশন কৰোতে জিএসটি দিছে তেওঁলোকৰ ইনকামৰ ওপৰত ইনকাম ট্যাক্স লাগিছে সো দে আৰ গিভিং ট্যাক্স টু দ্য গভৰ্নমেন্ট এন্ড দে আৰ নট কভাৰ্ড আন্ডাৰ এনি দিস ওয়েলফেয়ার পলিসি সেকেন্ড আছে যেটো ইনফ্লেশন সো গতিকে আমাৰ গ্ৰোইং ইনফ্লেশন হৈছে সো ইনফ্লেশনটো যদি বেছি হৈছে তেলে কি হ'ব যে মিডল ক্লাসৰ যেটো ইনকাম আছে পকেট আছে এই পকেট কিন খালি হৈ যাব
হয়নে নহয় সো গতিকে these are two double burdens that are facing by this so এইটো এটা ethical governance হয় social responsibility কি আছে providing healthcare benefit tax exemptions so এইখিনি আছে ঠিক আছে সো গতিকে previous year question paper এইখিনি বস্তু আহিছে সো আপোনালোকে এইখিনি বস্তু ভালকে টেক away কৰিব ঠিক আছে এনেকি ইয়াৰ পৰা question অহাৰ chances বেছি আছে নেক্সট যেটো question আছে বা নেক্সট যিখন আৰ্টিকেল নেক্সট যিখন স্লাইড আছে এই নেক্সট স্লাইডখন আমাৰ আছে যে মাল্টি ক্ৰপিং নেচাৰেল ফাৰ্মিং আইডিয়াল ফৰ স্মল ফাৰ্মাৰ্স সো গতিকে মাল্টি ক্ৰপিং মানে কি যে অকল এটা খেতি নকৰে বেলেগ বেলেগ ধৰণৰ খেতি কৰে সো হেতু কয় মাল্টি ক্ৰপিং সো অকল যদি এটা মনো কালচাৰ হয় তেতিয়া আমি এটো গম পাইছো যে বায়োটেকনলজি ফালৰ পৰা বা বায়োলজি বা বটানি ফালৰ পৰা আমি এটো কৈছে যে এখন যদি ক্ৰপল্যান্ড আছে তাত যদি অকল এটা খেতিয়ে কৰে তেতিয়া সয়েলটো আনফাৰ্টাইল হৈ যায় সো তাত যদি আমি মাল্টি ক্ৰপিং কৰো নহয় মাল্টি ক্ৰপিং কৰিলে কি হৈছে সয়েলটো ৰিভাইভ হৈ থাকে তাত মাইক্ৰো অৰ্গানিজমছ খিনি কি হৈছেগে তাত মানে আৰু অলপ ফ্লোৰিশ হয় সো গতিকে তাত ভাল বেনিফিট পায় মানে তাত প্ৰডাক্টিভিটিটো বেছি হয় সো গতিকে মাল্টি ক্ৰপিং ইজে কি হৈছে আমাৰ এটো এটা মানে টাৰ্গেট হয় যে আমি হেতু মোটিভেট কৰিব লাগে যে ফাৰ্মিং কমিউনিটিজ এডপ্টেড ফৰ স্মল ফাৰ্মাৰ্ছৰ কাৰণে হেতু খুব ইম্পৰ্টেন্ট সো ইণ্ডিয়াত আমি গম পাইছো যে ল্যান্ড হোল্ডিং যেটো আছে এটো কমি কমি গৈ আছে হয়নে নহয় সো গতিকে আমি কি হৈছে মাত্ৰ 1.8 হেক্টৰ আমাৰ যেটো মানে এভাৰেজ ল্যান্ড হোল্ডিং ঠিক আছে সো গতিকে আমি সেইখিনি বস্তু আমি চাব লাগিব যে স্মল ফাৰ্মাৰ্ছৰ কেনেকে আমাৰ বেনিফিট হয় by this adopting this multi cropping আৰু নেচাৰেল ফাৰ্মিং মানে আমি এনেকুৱা কৈছো যে ইনঅৰ্গানিক যেটো ফাৰ্টিলাইজাৰ আছে হেতু ওপৰত ডিপেন্ডেন্সি নাই আমি নেচাৰেলি যিখিনি আমি ফাৰ্টিলাইজাৰ বা যিখিনি আমি ধৰক ক্ৰপ এসিস্টেন্স হয় সেইখিনি আমি এপ্লাই কৰিছো ঠিক আছে যেনেকে জিৰো বাজেট নেচাৰেল ফাৰ্মিং সো গতিকে ইণ্ডিয়াছ ফাৰ্মাৰ্স হেভ historical practice of multi cropping integrating crop with varying natures maturity times and root depths to enhance soil fertility soil health and retain moisture so আমি দুটা কথা কৈছো যে ইয়া দুটা আপুনি পইণ্ট পাব যে মাল্টি যদি ক্ৰপিং হয় তেতিয়ালে সয়েল হেলথটো ভাল হ'ব এনহেন্স হ'ব আৰু কি হ'ব ৰিটেইন ময়েশ্চাৰ তো আমি গম পাইছো যে পানী থাকিব লাগিব সো মাটিখিনি যদি খুব শুকান হয় তেতিয়ালে সেইখিনি অন উৰ্বৰ হ'ব ন ইনফাৰ্টাইল হ'ব যদি তাত ময়েশ্চাৰটো ৰিটেইন হয় তেতিয়ালে কি হ'ব সেইখিনি ভাল হ'ব সো নেচাৰেল ফাৰ্মিং এমফেসিস অন এগ্ৰো ইকোলজি হয় তাৰপিছত কি আছে সাস্টেইনেবিলিটি সিমিলাৰ টু দা প্ৰেক্টিসেস অফ গ্ৰীন ইভলিউশন সো বিফোৰ দা গ্ৰীন ইভলিউশন আমি গম পাইছো যে গ্ৰীন ইভলিউশনৰ সময়ত খুব বেছি কি হৈছে যেটো হাই ইল্ডিং ক্ৰপস হাই ইল্ডিং সিডস সেইখিনি ভ্যাৰাইটি খিনি এপ্লাই হল তাৰ কাৰণে খুব বেছি পানী দিবলগীয়া হল তাৰ কাৰণে খুব বেছি ইনঅৰ্গানিক ফাৰ্টিলাইজাৰ মাৰিবলগীয়া হল তাৰ কাৰণে যেটো পঞ্জাব হাৰিয়ানা ৰিজন আছে তাত আমি দেখিছো যে ষ্টেগনেশনটা হৈছে যে 1 হেক্টৰ যদি ল্যান্ড আছে তাত যেটো প্ৰডাক্টিভিটি আছে হেতু আপুনি যিমান ফাৰ্টিলাইজাৰ দিয়ক তাতকে আৰু নাবাহে তো গতিকে এটা প্লেটু ৰিজনটা পাই গৈছে সেকেন্ড কথাটো হৈছে যে তাৰ পৰা যিখিনি মানে ক্ৰপ ওলাইছে বা তাৰ পৰা যিখিনি ফুড গ্ৰেইনছ আমি পাইছো তাত কিছুমান মানে কাৰ্চিনোজেনিক products that associated হৈছে because we are putting lot of inorganic fertilizer second কথাটো হৈছে যে inorganic fertilizer খিনি আমি কি কৰি লৈছে ইম্পোৰ্ট কৰিবলগীয়া হৈছে সো কি ইম্পোৰ্ট বিল বাঢ়িছে আমাৰ মানে সয়েল বেয়া হৈছে আমাৰ ওয়াটাৰ লেভেল বেয়া হৈছে আমাৰ হেলথ বেয়া হৈছে প্লাস আমাৰ আকৌ ইম্পোৰ্ট কষ্টও বাঢ়িছে সো কি লাভ আছে সো তেনেকুৱা ধৰণৰ বস্তু এডপ্ট কৰি সো হেতু বা আমি কি কৰিব লাগিব ট্ৰান্সফৰ্ম কৰিব লাগিব টুৱাৰ্ডছ নেচাৰেল ফাৰ্মিং যেটো বা আমাৰ ইম্পোৰ্ট বিল কমে আমাৰ সয়েল ভাল হয় তাৰ যেটো হেলথ যিখিনি আসলে মানুহৰ সেইখিনি ভাল হয় নিউট্ৰিশনটো পায় সো ৰুৰাল লাইভলিহুডৰ ওপৰত সেইখিনি বস্তুৱে কি কৰিব আমাক ইনক্ৰিজ কৰিব কাৰণ কি যিখিনি স্মল মাৰ্জিনাল ওয়াৰ্কাৰ আছিলে সেইখিনি বস্তু আমাক সহায় কৰিব ট্ৰাইবেল ফাৰ্মিংৰ কথা কৈছে সো অল দিস থিংস উইল বি কাম এন্ড ইউ হ্যাভ টু এসোসিয়েট ইউ হ্যাভ টু লিংক দিস থিংস pro small farmer policy যদি আমি চাও এইখিনি পাম এমজি এনেকা কথা আছে ৰিলেভেন্স টু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ আমাৰ আছে ঠিক আছে এডভান্টেজেস অফ মাল্টি ক্ৰপিং উই হ্যাভ অলৰেডি ডিসকাস ইট আৰু এইখিনি পাৱে এপ্ৰিচিয়েট কৰিছে যে আমি কি কৰিলে মাল্টি ক্ৰপিং কৰিব লাগিব আমি যদি চাও যে ডাবলিং ফাৰ্মাৰ্স ইনকাম সো ইয়াত যিখন কমিটি আছিলে অশোক দালৱাই কমিটি সো অশোক দালৱাই কমিটি যিখন আছিলে এই অশোক দালৱাই কমিটিয়ে 7টা ৰেকমেন্ডেশন দিছিলে 7টা ৰেকমেন্ডেশনৰ ভিতৰত এই মাল্টি ক্ৰপিংটো আছিল তো গতিকে মাল্টি ক্ৰপিংটো ক্ষেত্ৰত আপোনালোকে যদি কয় যে এগ্ৰিকালচাৰ ৰিলেটেড যদি আমি কিবা এটা সলিউশন হয় নহয় তেতিয়ালে এটো এটা খুব ইম্পৰ্টেন্ট সলিউশন হয় যে উই হ্যাভ টু এনকাৰেজ আওয়াৰ ফাৰ্মাৰ্স টু এডপ্ট মাল্টি ক্ৰপিং ঠিক আছে এজ ৰিকমেন্ডেড বাই অশোক দালৱাই কমিটি আন্ডাৰ ডাবলিং ফাৰ্মাৰ্স ইনকাম বুজি পাইছেনে সো গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে লখাব ড্ৰবেক কি আছে এনেকুৱা নহয় যে মাল্টি drawbacks of monocropping so monocropping কি drawback আছে we have already discussed about it agroecology যেটো আছে circular economy যেটো আছে যে natural farming কি হৈছে যে আমি যিখিনি বস্তু waste আছে সেইখিনিকে আমি ইনপুট হিচাপে ইউজ কৰিছো হয় না নহয় সো গিয়া মালচিং কৰিছো মালচিংটো আমি কি কৰিছো যিখিনি আমি ভেজিটেবল কাটিছো সেইখিনিকে মালচিং হিচাপে ইউজ কৰিছো and those things are being means circular economy to আমি enhance কৰিছো যিখিনি আমাৰ waste আছিলে and this waste are now going to be as an input in our agriculture
যেটো খুব ইম্পৰ্টেন্ট হয় সো মাৰ্কেট ইন্টিগ্ৰেশন হয় এই এক্সাম্পল বিলাক আপোনালোকে লিখক যে ইনক্লুডস ট্ৰেডিশনেল সিস্টেম লাইক আক্কাডি চালো Karnataka and Navadhanya in Andhra Pradesh showcasing the reliance so গতিকে এইখিনি বস্তু আপোনালোকে যদি লিখিব পায় এটাও যদি লিখিব পায় এটো কিমান ভাল হ'ব আপুনি চিন্তা কৰি চাওক ওকে ঠিক আছে তাৰপিছত আৰু কি আছে যে মাৰ্কেট ইন্টিগ্ৰেশন আৰু এইখিনি প্ৰিলিমছৰ কাৰণে খুদিব পায় তো খুদিব পায় যে এটো কোড প্ৰেক্টিস কৰে আক্কাডি চালো ইজ এ নেচাৰেল ফাৰ্মিং প্ৰেক্টিস ইন which of the following state ঠিক আছে ঠিক তেনেকে এটো সো গতিকে এখন লিষ্ট দি দিলে যে টি টেবুল এখন বনাই দিলে ক'লে যে এইগিটা আৰু এইফালে খুদিলে যে এইগিটা ষ্টেট আৰু এইখন আছে এগ্ৰিকালচাৰাল প্ৰেক্টিসেস সো আপুনি মিলাব লাগে এ টু সি হয় এ টু এ হয় সো গতিকে আমি গম পাইছো যে দুটা যদি মিলে তেতিয়াও আমাৰ আনসাৰটো বনি যায় তো গতিকে এইবিলাক বস্তু প্ৰিলিমছ মেইনছ এণ্ড এজ ৱেল এজ ইন্টাৰভিউ আপুনি ইন্টাৰভিউটো ক'ব পাৰে যে অসমৰ মানুহে অসমৰ ফাৰ্মাৰ্ছ আমি এটো কৰিব পাওঁ যে কৰ্ণাটকা যেটো সিস্টেম হৈছে অন্ধ্ৰ প্ৰদেশৰ যেটো সিস্টেম আছে we have to adopt those system in our some also কিন্তু অসমতো ক্ৰপ প্ৰডাক্টিভিটি যেটো আছে বহুত কম হয় ঠিক আছে সো গতিকে মাৰ্কেটিং ইন্টিগ্ৰেশনটো আমাৰ ইম্পৰ্টেন্ট হয় তাৰ কাৰণে নামটো আছে আমাৰ নেশনাল এগ্ৰিকালচাৰ মাৰ্কেট হয় না সো এথিক্যাল ডাইমেনশন কি আছে সো সব ক্ষেত্ৰতে এটো এটা ইকোনমি এটা মানে ধৰি আৰ্টিকেল আছিল মেইনলি আৰু যাৰ অকমান সোসাইটিৰ এলিমেন্ট আছে কিন্তু আমি তাপা এথিক্যাল ইম্পৰ্টেন্সটো আমি তাপা ডেৰাইভ কৰিছো যেটো বস্তু খুব ইম্পৰ্টেন্ট হয় কাৰণ কি এথিক্সৰ পেপাৰখন আমি মাৰ্কস কেৰি কৰিবই লাগিব ইফ ইউ ওয়ান্ট টু সিলেক্ট ইন দিস এপিএসসি ঠিক আছে ওকে সো নেক্সট কথাটো কি আছে যে এগ্ৰিকালচাৰ ৰিলায়েন্সৰ কথা কৈছে নেক্সট যেটো আমাৰ আৰ্টিকেল আছে সেই আৰ্টিকেলটো আমি চাও যে হোৱাট ইজ দা নেক্সট আৰ্টিকেল that is the long overdue short term regimen for TB said to be a game changer so গৰি আমি চাবো যে short term যিখিনি regimen আছে so সেইখিনি বস্তু কেনেকে TB টো টেকেল কৰিব কাৰণে আমাৰ সহায় কৰে tuberculosis আমি গম আছে যে ব্যাকটেৰিয়েল অৰিজিন ডিজিজ হয় due to the poverty inequality health access and poor living condition so আমি জানো যে TB কিহৰ কাৰণে হয় যে TB এইখিনি কাৰণে হয় যে poverty inequality health access poor living condition আমি জানো যে খুব বেছি কা হয় ব্যাকটেৰিয়েল ইনফেকশন হয় ধপাত খায় সিগাৰেট খায় বা তেওঁলোকৰ যিখিনি ধৰক ধোঁৱা যে কাৰ্বন মনোক্সাইড ওলাইছে সো গতিকে তাৰ কাৰণে কি হৈছে লাংস কন্টামিনেশন লাং ডিজিজ হয় না নহয় ইনফেকশন হয় সো গতিকে অল দিস থিংস আর বিং রিলেটেড টু মানে সোসাইটি এটা এটা সোশ্যাল চ্যালেঞ্জ হয় আপনি যদি চাই টিবি কাৰ হৈছে টিবি আপোনালোকে যদি চাই তেতিয়ালে আমি গম পাবো যে যিখিনি ট্ৰাইবেল পিপল আছে যিখিনি আমাৰ অসমৰ যিখিনি বাগানীয়া কমিউনিটি আছে তেওঁলোকৰ টিবিটো বেছি হয় কিহৰ কাৰণে সো গতিকে সোসাইটিৰ লগত ৰিলেটেড নহয় জানো সোসাইটি প্লাস কালচাৰ তেওঁলোকে কেনেকে ফুড মেকিং কৰিছে তেওঁলোকৰ যিটো লাইফ ষ্টেণ্ডাৰ্ড হয় সেইটো লগত এই ডিজিজটো ৰিলেটেড হৈছে আপুনি আৰবান সেন্টাৰ টিবি ডিজিজৰ মানুহ কম পাব আছে এক্সেপশনাল সবতে আছে কিন্তু সগতিকে এটো সোশ্যাল এটা চ্যালেঞ্জ বুলি আমি মানে কনসিডাৰ কৰিছো ইম্প্যাক্ট অন এ ভালনাৰেবল পপুলেশন যদি আমি চাও সগতিকে আমি গম পাইছো যে ওমেন ৰিলেটেড হক বা চাইল্ড হক এইবিলাকে বেছি এফেক্টেড হৈছে 30 to 40% আমি দেখিছো যে মৰ্টেলিটি ৰেট হয় বহুত বেছি হয় না নহয় ওকে সো গতিকে ৰেলেভেন্স আমি চাও ডিসকাস দা ফ্যাক্টৰ ৰেসপন্সিবল ফৰ দা প্ৰিভেলেন্স অফ কমিউনিকেবল ডিজিজ সো গতিকে এটো এটা কমিউনিকেবল ডিজিজ হয় টিবিটো খুব বেছি ইনফেকশিয়াস হয় সো গতিকে এটো বস্তু ইম্পৰ্টেন্ট হয় তাৰপিছত আমাৰ কি আছে যে গভৰ্নমেন্ট ইনিশিয়েটিভ কি আছে যে এলিমিনেট দিস টিবি প্ৰগ্ৰাম সো নেশনাল টিউবাৰকুলোসিস এলিমিনেশন প্ৰগ্ৰাম aims to eliminate TB by 20 এটো আপোনালোকে পিএসসি ধৰিলেও প্ৰিলিমছত ডাইৰেক্ট এটা ষ্টেটমেন্ট খুজিব পায় সো তাত আপোনালোকে এই ওয়াৰ্ডটো মনত ৰাখক যে কেতিয়া ভিতৰত টিবিটো নাইকিয়া কৰিব বিচাৰিছে 2025 সো এতিয়া আপোনালোকৰ প্ৰিলিমছত লিখি দিব যে 2030 ভিতৰত এতিয়া কক এইটো ষ্টেটমেন্ট শুদ্ধ নে ভুল সো ইউ হ্যাভ টু ৰিমেম্বাৰ that TB we will eliminate by 2025 ঠিক আছে ওকে সো ইন্টাৰনেশনাল কোলাবোৰেশন যদি আমি চাও তেতিয়ালে আমি চাও যে গ্লোবাল পাৰ্টনাৰশ্বিপ উইথ WHO লগত ইন্ডিয়া কোলাবৰেট কৰিছে এইবিলাক আপুনি চাব যে কিহৰ কাৰণে ইন্টাৰনেশনাল কোলাবোৰেশনটো খুব ইম্পৰ্টেন্ট হয় বাসুদেৱ কুটুম্বকম এইটো পলিসিটো কি আছিল এইটো হয় যে গোটেই পৃথিৱীখন আমাৰ কি হৈছে মিতি কুটুমৰ নিচিনা ফ্যামিলি নিচিনা সো গতিকে এই ফ্যামিলিখনৰ লগত কোলাবোৰেশনটো হেকাৰণে আমি ৰাখিব লাগে কাৰণ কি উইদাউট ইন্টাৰনেশনাল কোলাবোৰেশন উইদাউট গ্লোবাল কোলাবোৰেশন ইট ইজ ভেৰি ডিফিকাল্ট ফৰ আস টু সেটেল টু টেকল এ সোশ্যাল প্ৰবলেম ঠিক আছে সো গতিকে এইটো খুব ইম্পৰ্টেন্ট হয় challenges and healthcare delivery so healthcare delivery আমাৰ কি challenges আছে এইটো ডাইৰেক্ট মেইনছ অফ কোৱেশ্চন আহিব পাৰে সো এক নম্বৰ আপুনি দিছে যে lack of adequate healthcare health infrastructure আমাৰ কম সো হেকাৰণে আমি কি কৈছো যে PM আভা যোজনা আন্ডাৰ আমি কি কৈছো আয়ুষ্মান ভাৰত বা PM আভা আন্ডাৰ যে আমাৰ যিখিনি প্ৰাইমাৰী হেলথ কেয়াৰ সেন্টাৰ আছে সেইখিনি আমি বনাবলৈ গৈছো সো we want to going to install the infrastructure of primary health care center কাৰণ কি তালৈকে প্ৰথমতে মানুহখিনি যাব এটা প্ৰাইমাৰী হেলথ কেয়াৰ সেন্টাৰ যিখিনি আমাৰ ব্লক লেভেল গাঁও লেভেলত আছে তাত আপুনি চাব যে ইনজেকশন এটা স্যালাইন দা নাই প্ৰেছাৰ মেছাৰ জুখিন্দা মানে প্ৰেছাৰ জুখা মেচিন দা নাই সো গতিকে এনেকুৱা এটা পোৰ ষ্টেজত যদি থাকে তেতিয়ালে কি হ'ব সো তাত যিখিনি কমিউনিটি আছে এইখিনি যিখিনি মানে হেলথ প্ৰবলেম আছে এইখিনি একুমুলেট হৈ গৈ থাকিব এদিন যেতিয়া বহুত ডাঙৰ হ'ব তেতিয়া সেই মানুহজন আহি পেলাই
চহৰত ওলাবহি যে মোৰ বহুত বেছি বেমাৰ হৈছে। চ' গতিকে সেই যিটো এটা মানে ডিটৰিয়েটিং ষ্টেজলৈ আমি যোৱাৰ আগতেই প্ৰাইমেৰী হেল্থ কেয়াৰটো সেইকাৰণে খুব ইম্পৰ্টেণ্ট। চ' গতিকে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কিল পাৰ্চনেল, চ' গতিকে আমাৰ ওচৰত নাৰ্ছ নাই, আমাৰ ওচৰত ডক্টৰছ নাই। চ' গতিকে WHO ৰেকমেণ্ডেশ্যনটো কি যে এভৰি মানে 10,000 এগেইনষ্টত এজন ডক্টৰ থাকিব লাগে, কিন্তু ইণ্ডিয়াত সেইটো 15,000 বা 20,000 হয়। চ' গতিকে এভৰি 15,000 বা 20,000 এগেইনষ্টে এজন ডক্টৰ, কিন্তু WHO কৈছিলে 8,000 বা 10,000 এজন ডক্টৰ থাকিব লাগে। মানে ডক্টৰ যিটো ডেনচিটি বা ফ্ৰিকুৱেঞ্চি বা ৰেচিঅ' ইন ইণ্ডিয়া ইজ ভেৰি প'ৰ। চ' সেইটো আমি ডেভেলপ কৰিব লাগিব। চ' গতিকে স্কিল পাৰ্চনেল আমাক লাগিব, ঠিক আছে। আৰ্লি ডিটেকশ্যন এণ্ড এফেক্টিভ ট্ৰিটমেণ্ট অফ টিবি, কমিউনিটি এৱেৰনেছ। চ' গতিকে আপুনি 3টা পইণ্ট পালেনে? 1 নম্বৰটো আপুনি লিখিলে যে ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ নাই, 2 নম্বৰ আপুনি লিখিছে যে স্কিল পাৰ্চনেল নাই, 3 নম্বৰ আপুনি লিখিব যে কমিউনিটি পাৰ্টিচিপেশ্যনটো উইক হয় আমাৰ, কমিউনিটি এৱেৰনেছে নাই। টিবিটো হয় কি সেইটোৱে নাজানে, যে বেক্টেৰিয়েল ডিজিজ নাই, ভাইৰাছাল ডিজিজ নাই, এইটো কমিউনিকেবল ডিজিজ নাই, নন কমিউনিকেবল ডিজিজ নাই। কাৰণ কি টিবি হোৱাৰ লগে লগে সেই মানুহজনৰ লগত আপুনি যদি খুব বেছি সংস্পৰ্শত থাকে তেতিয়াহ'লে আপোনাৰো টিবি হৈ যাব। চ' গতিকে সেইকাৰণে কি হৈছে যে এইটো এৱেৰনেছটো খুব ইম্পৰ্টেণ্ট। হেল্থ প্ৰিপেয়াৰনেছ এইটো খুব ইম্পৰ্টেণ্ট হয়, যে এতিয়া কেনেকে আপুনি সেই টিবিটো নহ'বৰ কাৰণে আপুনি কি ইনিচিয়েটিভছ ল'ব, হয় নে নহয়? চ' আমাৰ যিটো ধৰি লওক লাইফ ষ্টেণ্ডাৰ্ড আছে বা লাইফ যিখিনি হেবিট আছে সেইখিনি আমি চেঞ্জ কৰিব লাগিব, বিহেভিয়াৰেল চেঞ্জ সেইটো কৰিব লাগিব, ঠিক আছে। চ' এইটো 4টা পইণ্ট ইয়াৰ পৰা ফাৰ্ষ্টকে ওলাই গ'ল, হয় নে নহয়? চ' ৰেলিভেণ্ট হৈছে, আমি দেখিছো যে এইখিনি বস্তু আমাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰপিছত মেডিকেল এডভান্টেজ কি আছে, ইকনমিক এণ্ড ছচিয়েল ইম্পেক্ট কি আছে, ড্ৰাগ ৰেজিষ্টেন্স যিটো আছে। চ' টিবিটোৰ ক্ষেত্ৰত খুব ইম্পৰ্টেণ্ট বস্তুটো আছে যে মাল্টি ড্ৰাগ ৰেজিষ্টেন্স হৈ যায়। গতিকে এটা যদি আপুনি ধৰি লওক এইটো এটা বেক্টেৰিয়েল ডিজিজ, চ' বেক্টেৰিয়েল ডিজিজ হ'বলৈ হ'লে কি দিব লাগিব, এণ্টিবায়টিক দিব লাগিব। কিন্তু এনেকুৱা এটা কণ্ডিশ্যন হৈ যায় যে এটা এণ্টিবায়টিক দিলে সেইটো ভালেই নহয়, ঠিক আছে। তো যে এটা কি হৈছে যে এইটো কৈছে যে ইট ইজ এ মানে গ্ৰুপ অফ এণ্টিবায়টিক একেলগে আপোনাক পুট কৰিবলগীয়া হ'ব পাৰে টু টেকেল ইয়ৰ টিবি। আৰু তাৰ চাইড এফেক্ট কিমান হয় সেইটো ভাবক। আপুনি 10টা এণ্টিবায়টিক খাই চাবচোন আপোনাৰ কিমান বেছি চাইড এফেক্ট হয়। কেতিয়াবা ধৰি লওক ডায়েৰিয়া হৈছে, বা কেতিয়াবা আপোনাৰ হজম নহৈছে, বা কেতিয়াবা আপোনাৰ এলাইচ লাগিছে, দুৰ্বল হৈছে। চ' গতিকে এটা গ্ৰুপ অফ সেট অফ এণ্টিবায়টিক যদি এপ্লাই কৰা হয় এজন মানুহৰ ওপৰত, চ' হোৱাট আৰ দ্য ইমপ্লিকেশ্যনছ অফ দেট মেডিচিন, ঠিক আছে। চ' গতিকে এথিকেল চেলেঞ্জেছ কিছুমান আছে, ৰেছপনচিবিলিটি অফ মেডিকেল কমিউনিটিজ আছে। চ' গতিকে এইখিনি বস্তু আপোনালোকে ইনকৰ্পৰেট কৰিব ইন ইয়ৰ মেইনছ। চ' গতিকে আজিৰ দিনটোৰ কাৰণে আমাৰ ইমানখিনি আছিলে। চ' এটা কথা আপোনালোকে পাহৰি নাযাব যে 20 তাৰিখৰ পৰা মানে মানডে পৰা 20 জানুৱাৰীৰ পৰা উই আৰ লঞ্চিং a APSC free 6-day workshop where we will cover the how you have to be prepared for your prelims, how your mains preparation should be going like, and your interview as well as, ঠিক আছে। চ' গতিকে প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ কাৰণে আপোনালোকে কেনেকে সাজু হ'ব লাগিব। চ' গতিকে প্ৰিলিমছটো হ'বলৈ গৈ আছে মাৰ্চ বা ধৰি লওক এপ্ৰিলত। চ' তাৰ কাৰণে আমি আপোনালোকক সাজু কৰাম। ধৰি লওক ইণ্টাৰভিউ কাৰণে গাইডেন্স দিম, বা মেইনছৰ কাৰণে প্ৰত্যেকখন পেপাৰৰ কাৰণে এছ এ এথিক্স GS পেপাৰ 1, 2, 3 এণ্ড অসমৰ কাৰণে স্পেচিয়েলি। চ' তাৰ কাৰণে আমি কি কৰিছো আপোনালোকলৈ লৈ আহিছো। চ' গতিকে আপোনালোকে সেইখিনি সহযোগিতা আগবঢ়াব বুলি ভাবিছো, ঠিক আছে। চ' ধন্যবাদ, কিপ ৱাচিং, থেংক ইউ।